কৃষ্ণ হে কৃপালু গুৰুমূৰ্তি বাপ বান্ধৱ ভকত বৈষ্ণৱ আই শিশু সমস্তজনৰ চৰণত ভক্তিপূৰ্ণ সেৱা ভাগি জনাই যোগশাস্ত্ৰ ব্ৰহ্মবিদ্যা ঈশ্বৰ কৃষ্ণৰ প্ৰাণসখা অৰ্জুনৰ প্ৰতি পৰম কৃপা ভক্তিৰ প্ৰবাহমান গংগা স্বৰূপা নদী জ্ঞানৰ প্ৰবাহমান বেদৰ সাৰ তত্ত্ব 18 যুগ সম্বলিত শ্ৰীমদ ভগৱত গীতা শাস্ত্ৰ এই শাস্ত্ৰই অৰ্জুনক শিকাইছে অৰ্জুন মধ্যম পাণ্ডৱৰ ভিতৰতেই মধ্যম ইয়াতো কিবা এটা যুক্তিনিষ্ঠতা আছে কৃষ্ণধনক জয় কৰিলে নাম তেওঁৰ ধনঞ্জয় কুন্তীৰ অন্তিম পুত্ৰ কুন্তীৰ পুত্ৰ 5টা
5জন অন্তিম পুত্ৰ কোন অৰ্জুন কুন্তীৰ অন্তিম পুত্ৰ হোৱাৰ কাৰণে অৰ্জুনৰ এটা নাম কি কৌন্তেয় ভগৱান কৃষ্ণক ৰথৰ সাৰথি কৰি যাব পাৰিলে যি কৃষ্ণক সাৰথি কৰি ল'ব পাৰে সেই তত্ত্বটোৰ নাম হ'ল পাৰ্থ জীৱন ৰথৰ সাৰথি যি কৃষ্ণক কৰি ল'ব পাৰিছে অৰ্জুনৰ এটা নাম পাৰ্থ অৰ্জুনৰ চুলিখিনি অন্য পাণ্ডৱৰ লগত নিমিলে অৰ্জুনৰ চুলিখিনি কেনেকুৱা পিত ৰঙৰ গৌৰ ৰঙৰ সেইটো কাৰণে অৰ্জুনৰ এটা নাম গুড়াকেশ গুড়াকেশ মানে যাৰ চুলিখিনি গৌৰ বৰণৰ গেৰুৱা বৰণৰ আমি অকণমান সোণালী বুলি কওঁ তাকে হয়নে বাৰু সেইটো কাৰণে ক'লা চুলিটো ভকতৰ নহয় ভকতৰ চুলি কেনেকুৱা হ'ব লাগে গৌৰবৰ্ণৰ হ'ব লাগে তাৰ ৰং সানিব লাগিব গাৰ্নিয়াৰ বাৰ্গেণ্ডি লগাব লাগিব ব্লেকটো এৰিব লাগিব গীতা শাস্ত্ৰত দেহৰ ৰংবিলাকৰ কথা কোৱা নাই চুলিৰ ৰংবিলাকৰ কথা কোৱা নাই এই চুলিবিলাকক সেই ৰংটো যি দিছে তেওঁৰ কথা কৈছে কোনে গৌৰ ৰংটো দিছে আত্মা ঈশ্বৰ কৃষ্ণই দিছে কৃষ্ণৰ বস্ত্ৰখন কি পৃত বস্ত্ৰ পৃত বস্ত্ৰে শোভে আতি শ্যামক কৃষ্ণৰ বস্ত্ৰখনকে সকলোকে ভাগ কৰি দিছে আপোনালোকে কথাটো জানেনে বাৰু আমি প্ৰত্যেকেই কৃষ্ণই পিন্ধা বস্ত্ৰখনে পিন্ধি আছো যদি এই বস্ত্ৰখন কৃষ্ণই পিন্ধাই নিদিলেহেঁতেন তেতিয়াহ'লে আমি মৃতদেহ হলোহেঁতেন পৃত বস্ত্ৰ মানে আত্মা যিখন বস্ত্ৰ ঈশ্বৰে পিন্ধে বেলেগে পিন্ধিব নোৱাৰে যিখন বস্ত্ৰ তেওঁ নিজেই বেলেগ সেইখন বস্ত্ৰ হ'ব নোৱাৰে এই পৃত বস্ত্ৰৰ ত্যাগৰ ভাৱ প্ৰেমৰ ভাৱ ঈশ্বৰৰ প্ৰতি চিন্তনৰ ভাৱ ভকত বৈষ্ণৱৰ সংগ লাভৰ প্ৰতি যি অনুৰাগ এই অনুৰাগটোৰ নাম হ'ল গুড়াকেশ অৰ্থাৎ আমাক জগতৰ হৰিয়ে পিন্ধি আছে কি কৰি পিন্ধি আছে তেওঁ দেহৰ বস্ত্ৰ কৰি পিন্ধি আছে কি বস্ত্ৰ কৰি পিন্ধি আছে পৃত বস্ত্ৰ কৰি পিন্ধি আছে পৃত বস্ত্ৰ কৰি জগতৰ প্ৰতিটো বস্তু তেওঁ পিন্ধি থাকিব পাৰে কাৰণে তেওঁৰ নামটো হ'ল পীতাম্বৰ এই পীতাম্বৰৰ পৃত বস্ত্ৰক যি চিনি পালে এই পীতাম্বৰৰ পৃত বস্ত্ৰক যি বুজি পালে এই পীতাম্বৰৰ পৃত বস্ত্ৰখনৰ শক্তি আৰু সামৰ্থ্যক যি অনুভৱ কৰিব পাৰিলে সেই ভকতজনৰ নাম হ'ল গুড়াকেশ অৰ্জুন মধ্যম বান্ধৱ কিয় মধ্যম বান্ধৱ অৰ্জুনৰ এটা মূৰত জন্ম আছে
অৰ্জুনৰ ইটো মূৰত মৃত্যু আছে, এমূৰত জন্ম সিমূৰত মৃত্যু, এই দুইটাক যদি সংযোগ কৰি দিয়া হয় ই মাজত ৰৈ থাকিব দুলি দুলি। কি হৈ থাকিব? কৃষ্ণ হৈ থাকিব, ললিত বলিত হৈ। কৃষ্ণৰ ৰূপটো কেনেকুৱা দেখা যায়? কৃষ্ণই বোলে ভৰি দুখন মাটিত স্পৰ্শ নকৰে, বতাহৰ ওপৰতে তেওঁ ভাসমান হৈ দুলি থাকে। আৰু কি হৈ থাকে? তেওঁ চাৰি চতুৰ্ভুজ আৰু দুই পদ্ম, মানে তেওঁ দুই ভৰি বতাহত ললিত বলিত হৈ দুলি দুলি থাকে। সেইটো কাৰণে কৃষ্ণ শ্যাম সুন্দৰ, ইমান সুন্দৰ যে ভূমিত যেন তেওঁ চৰণ ভাগ পৰিলে তেওঁ চৰণৰ ৰক্তিমখিনিত যেন কিবা কোট লাগি যাব। সেইটো কাৰণে বসুমতী মাতাই ভগৱান কৃষ্ণৰ চৰণৰ এই ছাঁটো পাব বিচাৰে। যদি ছাঁটো পৰে সি মচ নাখায়, যদি গোটেই বস্তুটো পৰি দিয়ে সেইটো ফিলাপ হৈ যাব। গতিকে ছাঁৰ অৰ্থটো বুজিব লাগিব। আমি কি? আমি প্ৰত্যেকেই জগতৰ হৰিৰ একোটা ছাঁ। আমাৰ ছাঁটো গুচকিব নাপায় বুলি কয়নে নকয় বাৰু? ভকত বৈষ্ণৱ হ'লেতো একেবাৰে পৰি নমস্কাৰ যে ছাঁ গুচকিব নাপায়। ছাঁটোহে সঁচা, এইটো মিছা। এইটো কিয় মিছা? এই ছাঁটো পোহৰৰ প্ৰতিফলনত প্ৰকাশিত হৈছে। পোহৰৰ প্ৰতিফলনত প্ৰকাশিত হোৱাটো সত্য বস্তু। যিটো একো নোহোৱাকৈ প্ৰকাশ হৈ আছে তাৰ কি স্থিৰতা আছে? সেইটো কাৰণে মধ্যম পাণ্ডৱ অৰ্জুনৰ জীৱনটো ভগৱান কৃষ্ণৰ এটা ছাঁ। বোলে কি ছাঁ? বোলে তোমাক মই এটা সীমাৰ মাজত প্ৰকাশ কৰাই ৰাখিছোঁ। কি কৰি? মধ্যম পাণ্ডৱ কৰি। এই জন্ম দিলোঁ তেতিয়ালৈকে তোমাক মই ৰাখি থাকিম যিদিনাখনলৈকে তোমাৰ মৃত্যু নহ'ব। গতিকে জীৱন জৰিডালৰ দুটা মূৰত, এটা মূৰত আছে জন্ম, এটা মূৰত আছে মৃত্যু, আৰু আমি প্ৰত্যেকেই তাৰ মাজত ৰৈ আছোঁ। এইটো কাৰণে আমি প্ৰত্যেকেই একোজন মধ্যম পাণ্ডৱ। কৃষ্ণই গীতা কৈছে অৰ্জুনক, অৰ্জুন কোন আমি যদি চিনি নাপাওঁ তেতিয়াহ'লে গীতা শুনি আমি কি লাভ হ'ব? গীতা কাক কৈছে? মধ্যম পাণ্ডৱক কৈছে। ঈশ্বৰৰ 5টা পাৱনকাৰী তত্ত্ব আছে। পাৱনকাৰী মানে উপকাৰী, উদ্ধাৰকাৰী, কল্যাণকামী। 5টা ঈশ্বৰৰ পাৱনকাৰী তত্ত্ব আছে। এটা তত্ত্বই সকলোকে ধৰি থাকে। যিটো তত্ত্বই সকলোকে ধৰি থাকে সেই তত্ত্বটোৰ নাম হ'ল ধৰ্ম। বোলে ই কেনেকুৱা বস্তু? বোলে ই সদায় স্থিৰে থাকে, ই যুদ্ধ হৈ গ'লেও অস্থিৰ নহয়, যিমান সংঘাত নাহক ই বিচলিত নহয়। বোলে কিয় এনেকুৱা? বোলে তাৰ নামটো যুধিষ্ঠিৰ। আকৌ যুদ্ধৰ সময়তো সি অস্থিৰ নহয়, আনন্দৰ সময়তো সি অস্থিৰ নহয়, ই সদায় স্থিৰে থাকে। বোলে স্থিৰে থকাৰ কাৰণে কি হয়? বোলে তাৰ বুদ্ধিবিলাক সদায় ভাল হয়, তাৰ বুদ্ধিবিলাক সদায় উপকাৰী হয়, তাৰ বুদ্ধিবিলাক সদায় উদ্ধাৰকাৰী হয়। বোলে তাৰ বুদ্ধিবিলাকে কাক স্পৰ্শ কৰে? বোলে আকাশ স্পৰ্শ কৰে। সেইটো কাৰণে যুধিষ্ঠিৰৰ ভাতৃজনৰ নাম হ'ল ভীম। ভীম মানে আত্মবুদ্ধি, ঈশ্বৰ বুদ্ধি, ভগৱন্ত কৃষ্ণ প্ৰাপ্তিৰ অনুশীলনৰ এক ভাৱনা।
ভূমিত উৎপত্তি হৈছে আকাশত সমাপ্তি হ'ব সেইটো কাৰণে নামটো ভীম বোলে কিহৰ নিচিনা বায়ুৰ নিচিনা সেইটো কাৰণে ভীম কাৰ পুত্ৰ বুলি ক'লে বায়ুৰ পুত্ৰ বুলি ক'লে বায়ু কি বায়ু হ'ল প্ৰাণৰ শক্তি বায়ু কি এই জগতক বৰ্তাই ৰখাৰ চেতনা শক্তি এই বায়ুৰ তত্ত্বটোক যদি আমি নাজানো তেতিয়াহ'লে আমি অহংকাৰী হ'ম আমাৰ দেহত কি আছে 10 বায়ু আছে তাৰে ভিতৰতে স্মৃতিত এটা বায়ু আছে এই স্মৃতিত থকা বায়ুটোৰ নাম হ'ল ধনঞ্জয় ধনক জিনিব পাৰে সেইটো বায়ু কি ধন বেদৰ তত্ত্ব বেদৰ সাৰক ভাগৱত শাস্ত্ৰৰ তত্ত্ব অৰ্থ সেই ধনটোৱে জিনিব পাৰে সেইটো কাৰণে সেই ধনটোৰ নাম কি ধনঞ্জয় কি হৈ আছে আমাৰ স্মৃতিত বায়ু হৈ আছে এই স্মৃতি শক্তিৰ যোগেদি আমি কথা পঢ়িলে মনত ৰয় কিবা এটা কথা ক'লে আমাৰ মনত থাকে কিছুমান মানুহে পঢ়ি থাকিলেও মনত নৰয় কিছুমান মানুহে কৈছে এবাৰ ক'লে কি নাপাহৰে কিন্তু তাৰ শক্তি নেকি যে এবাৰতে মনত ৰৈ যায় কাৰ শক্তি আত্মাৰ শক্তি পৰমাত্মাৰ শক্তি ঈশ্বৰ কৃষ্ণৰ কিবা বোলে কি মই তোমাৰ শ্ৰুতি আৰু স্মৃতি শ্ৰুতি মানে কি তুমি কি শুনিবলৈ ইচ্ছা কৰিবা বোলে ফেচবুক ইউটিউব এইবিলাকত তুমি কৌতুক শুনিবা নে ঈশ্বৰৰ কথা শুনিবা শ্ৰুতি স্মৃতি যদি কৌতুকবিলাক বেছিকৈ শুনা মই স্মৃতি শক্তি যে দিছিলোঁ চব শেষ হৈ থাকিব কৌতুক শুনিলে স্মৃতি কমে ইয়াৰ প্ৰমাণ চাব আপোনালোকে বেছি হাঁহি খিকিন্দালি মাৰা কথা যদি শুনে স্মৃতি কমে 5টা তত্ত্ব সেইটো কাৰণে গোপনকৈ ৰাখি থৈছে ঢাকি ৰাখি থৈছে 5টা তত্ত্ব কাকো দিব বিচৰা নাই বোলে কি শ্ৰুতি ভাল হ'ব স্মৃতি ভাল হ'ব ঈশ্বৰ কৃষ্ণৰ কৃপাৰ পাত্ৰ হ'ব পাৰিব ৰৈ দিওঁ শ্ৰুতি স্মৃতি কোন ভগৱান কৃষ্ণই কৈছে মই কি তোমাক শুনাম মই শুনাম কি তোমাৰ স্মৃতিত ৰাখিম মই ৰাখিম তো অৰ্জুনৰ মনত নাথাকে কি মনত নাথাকে কৃষ্ণই গীতা কৈ আছে পাহৰি আছে অৰ্জুনক কৃষ্ণই গীতা কৈ আছে কৈ যেতিয়া শেষ হয় অৰ্জুনে কৈছে বোলে গোসাঁই পাহৰিছোঁ যে বোলে আকৌ যত্ন কৰা মই কৈছোঁ তোমাক একেদিনাই 18 যুগ কৈছে নহয় তো অৰ্জুনৰ বৰ কষ্ট হৈছে কিমান মনত থাকিব মানে মাজে মাজে কৃষ্ণ সোঁৱৰাই আছে আপোনালোকে গীতা শাস্ত্ৰ পঢ়িলে স্মৃতি শক্তি ভাল হ'ব দেই কথাটো মনত ৰাখিব ভাগৱতৰ কথাবিলাক গীতাৰ কথাবিলাক কীৰ্তন নামঘোষাৰ কথাবিলাক ল'ৰা ছোৱালীক অধ্যয়ন কৰিবলৈ দিব আমি ক্লাছ 6ত থকা বা আমাৰ বৰদেউতা দেউতাই আমাক এইবিলাক মুখস্থ কৰিবলৈ দিছিলে তেতিয়া মাজে মাজে খং উঠে অলাগতীয়াল বস্তুবোৰ কিয়নো পঢ়িবলৈ দিয়ে
খুব মুখস্থ কৰিবলৈ দিয়ে। কিন্তু এটা কথা প্ৰমাণ পাইছিলোঁ, সেইবোৰ কথা দুবাৰ বা এবাৰ পঢ়িলে মনত ৰৈ যায়। কিন্তু এতিয়া তাৰ মুনাফাটো পাইছোঁ। তেতিয়াই মুখস্থ কৰি থোৱাৰ কাৰণে এতিয়া একো কষ্ট কৰিব লগা হোৱা নাই। অৰ্থাৎ স্মৃতিক যদি কিবা এটা ভাল কথা ধৰি ৰাখিব পৰা যায়, ই আমাক কেতিয়াবা ডাঙৰ সহায় কৰে। শ্ৰুতি, স্মৃতি আৰু ধনঞ্জয়। ধনঞ্জয় আমাৰ স্মৃতিত থকা বায়ু। এই স্মৃতিত থকা বায়ুটো সক্ৰিয় হয় কেতিয়া? ব্ৰহ্ম মুহূৰ্তত, যিটো সময়ত আজিকালি ল'ৰা ছোৱালীবিলাক সাৰ নাপায়, শুই থাকে। ব্ৰহ্ম মুহূৰ্তত বায়ুত পৰিষ্কাৰ অক্সিজেনখিনিৰ পৰিমাণ বেছি থাকে। এই পৰিষ্কাৰ অক্সিজেনৰ পৰিমাণখিনি আমাৰ নাসিকাৰ ৰন্ধ্ৰেৰে যদি আমাৰ দেহত যদি প্ৰৱেশ হৈ যায়, আমাৰ স্মৃতিৰ শক্তিবিলাকক সি জীৱন্ত কৰি তোলে। সেইটো কাৰণে আগৰ ঋষিমুনিৰ আশ্ৰমত যেতিয়া কৃষ্ণই শিক্ষা ল'বলৈ গৈছিলে, ব্ৰহ্ম মুহূৰ্তত উঠি ঠাণ্ডাকালি হ'লে এডিঙি পানীত পৰিব লাগিব। পৰি কি কৰিব লাগিব? বেদৰ মন্ত্ৰ মুখস্থ কৰিব লাগিব। ইমান জটিল কঠোৰ নিয়ম কিয় বৰ্তাই ৰাখিছিলে? স্মৃতি শক্তিক সবল কৰি ৰাখিবৰ কাৰণে। শাৰীৰিক শ্ৰম কৰিলে হৈ যাব, কিন্তু মানসিক শ্ৰম যিমান কৰিলেও ই কিমান হৈছে গম পোৱা নাযাব। বোলে মই কিমান কথা মনত ৰাখিছোঁ, কিডাল মিটাৰেৰে জুকি যাব। আজি মুখস্থ কৰাটো কাইলৈ পাহৰি থাকিব পাৰে, হয়নে বাৰু? ধৰ্ম ধাৰণ কৰা শক্তি কি? স্মৃতি, বুদ্ধি, সততাক, ন্যায়ক, নিষ্ঠাক যি ধাৰণ কৰি ৰাখিব পাৰে, সেয়া ধৰ্ম। বোলে কি? ৰজা। কি ৰজা? ধৰ্ম ৰজা। কোন? যুধিষ্ঠিৰ। এই যুধিষ্ঠিৰৰ পৰাই উৎপত্তি হ'ল কোন? ভীম। ভীম কি হ'ল? বোলে বায়ুৰ সমান বেগী হ'ম, আত্মাৰ সমান উচ্চ হ'ম, ঈশ্বৰৰ সেৱক হ'ম। মোৰ দাদাই যিটো ক'ব মই কোনোদিন অমান্য নকৰোঁ। আমাৰ ল'ৰা ছোৱালীয়ে মাক দেউতাকৰ কথাই নুশুনে, দাদাকৰ কথা ক'ত শুনিব? মহাভাৰতৰ চৰিত্ৰত কি দেখাইছে? নিজৰ জ্যেষ্ঠজনক, ককায়েকজনক পিতৃগুৰু হিচাপে আদৰ্শ দেখুৱাইছে। গতিকে আমি মহাভাৰতৰ আদৰ্শৰ পৰা বহুত আঁতৰি গৈছোঁ। বেয়া কথা এইবিলাক। আমাৰ আদৰ্শ অতি শক্তিশালী হ'ব লাগিব। অৰ্জুন জীৱ আত্মা, অৰ্জুনক উদ্ধাৰ কৰিব বিচাৰিছে কোনে? ভগৱান কৃষ্ণই। কেনেকৈ উদ্ধাৰ কৰিব বিচাৰিছে? বোলে যিটো বস্তু মই কাকো দিয়া নাই, মই তোমাক সেইটো বস্তু দিম। কৃষ্ণই কাকো দিয়া নাই। কি দিয়া নাই? গীতা দিয়া নাই। অৰ্জুনক কৈছে মই আদিতে দিছিলোঁ। আদিতে কাক দিছিলে? বোলে মই সূৰ্যনাৰায়ণক দিছিলোঁ, বিৱস্থানক দিছিলোঁ। তেওঁ অৰ্জুনে সুধিছে, হে ৰাকৃষ্ণ, তোমাৰ কথা দেখোন বুজিবলৈ বৰ টান। সিদিনা জন্ম হৈছিলা তুমি কংসৰ কাৰাগাৰত, দৈৱকীৰ গৰ্ভত তুমি জন্ম হৈছিলা, আৰু এতিয়া কৈছা যে মই এই গীতা তোমাকেই দিছোঁ, বেলেগ কাকো দিয়া নাই। আকৌ তুমি সূৰ্যক কেতিয়া দিলা? কাক দিছোঁ বুলি কৈছিলে? সূৰ্যক দিছিলে, বিৱস্থানক দিছিলে, সূৰ্যনাৰায়ণ। তেতিয়া কৃষ্ণই হাঁহি হাঁহি কৈছে, হেৰা অৰ্জুন, তুমিও বোলে একো নাজানা। বোলে কিয়? বোলে মোৰ জন্ম মৃত্যু নাই নহয়। মই তোমাৰ আগত যদিও কৃষ্ণৰ ৰূপত দেখা দিছোঁ, এইটো মোৰ বিষ্ণুৰ মায়া। মোৰ জন্ম মৃত্যু নাই। মই ক'ত কেনেকৈ কি কৰিছোঁ মোৰ চব মনত আছে। কিন্তু আগৰ জন্মত তুমি কি আছিলা তোমাৰ মনত আছে জানো? অৰ্জুনে কৈছে বোলে নাই নহয়, মই তোমাক মনত পেলাই দিছোঁ। শুনা, ধৰ্ম আৰু মূৰ্তিৰ গৃহত মই নাৰায়ণ হৈছিলোঁ, তুমি নৰ হৈছিলা। তুমিয়ে ময়ে দুয়োজনে এই যুগময় গীতা শাস্ত্ৰৰ সাধনা কৰিছিলোঁ। মোৰ গোটেইখিনি মনত আছে, কাৰণ মই সূৰ্যনাৰায়ণক আগতে দিছিলোঁ।
কিন্তু তুমি পাহৰি থাকিলা। ধৰ্ম আৰু মূৰ্তিৰ পুত্ৰ হৈ তোমাক এইবিলাক সাধনা কৰাইছিলোঁ, তুমি সাধনা কৰিছিলা, কিন্তু এইবাৰ তুমি কুন্তীৰ পুত্ৰ হৈ জন্ম লৈ আকৌ তুমি সকলো পাহৰি থাকিলা। সেইটো কাৰণে এইবাৰ মই তোমাক আকৌ মনত পেলাই দিব বিচাৰিছোঁ। আপোনালোকে বাৰু কথাষাৰ বুজি পাইছেনে? গীতা আপোনালোকে আগতে শুনিছিলে, গীতা আপোনালোকে ভগৱানৰ কৃপাত আগতে শ্ৰৱণ কৰাৰ সুযোগ পাইছিলে, কিন্তু কেতিয়া শুনিছিলে আপোনালোকে পাহৰি থাকিলে, আমিও পাহৰি থাকিলোঁ। কিয়? আমি এটা দেহ এৰি নতুন এটা দেহ ল'লে আগৰ কথাবিলাক পাহৰি থাকোঁ। এতিয়া ঈশ্বৰ কৃষ্ণই আকৌ আমাক মনত পেলাই দিব বিচাৰিছে। কি বুলি মনত পেলাই দিব বিচাৰিছে? বোলে তোমাক মই আগতেও জন্ম দিছোঁ, মোৰ এই গীতা মই তোমাক দিছিলোঁ, তুমি পাহৰি গ'লা। তেওঁ অৰ্জুনক কৈছে এইবাৰ তুমি আকৌ গীতা অমৃত পান কৰা। এতিয়া আপোনাৰ সকলোকো আমি সেইটোৱে কৈছোঁ। আকৌ যেতিয়া আপোনালোকে নৰ ধনু পালে, গীতা ভাগৱতৰ দৰে শাস্ত্ৰ পালে, এই শাস্ত্ৰক আপোনালোকে শ্ৰৱণ কীৰ্তন কৰিবলৈ অনুশীলন কৰক। এই শাস্ত্ৰ শ্ৰৱণ কৰিবলৈ পোৱাটো, কীৰ্তন কৰিবলৈ পোৱাটো কিমান ভাগ্যৰ কথা আপোনালোকে এই শাস্ত্ৰৰ আশ্ৰয় ল'লে আপোনালোকে অনুভৱ কৰিব পাৰিব। গীতাৰ সপ্তম অধ্যায়, গীতাৰ যিটো ষষ্ঠ অধ্যায় আছিলে, ষষ্ঠ অধ্যায় আছিলে ধ্যান যোগ। অৰ্জুনক ধ্যানৰ তত্ত্ব কৈ ধ্যানস্থ যোগীৰ নিচিনা, সংসাৰৰ পৰা মুক্ত কৰি ঈশ্বৰৰ তত্ত্বৰ নিচিনা ভক্তিৰ জ্ঞান লাভ কৰিব পৰা এটা পুণ্য পাত্ৰ কৰি পেলালে। কোনে? ভগৱান কৃষ্ণই। যে তোমাৰ সমস্ত জড় বিকাৰৰ পৰা তোমাক মই এতিয়া মুক্ত কৰিলোঁ, তুমি ধ্যানস্থ যোগীৰ তত্ত্বলৈ তুমি গতি কৰিলা, মোৰ ধ্যানটো কি বস্তু তুমি বুজি পালা। হে অৰ্জুন, এই ধ্যানটোক তুমি এটা প্ৰয়োগ কৰা। ধ্যানৰ প্ৰয়োগ তত্ত্বটোৰ নাম জ্ঞান বিজ্ঞান যোগ। গীতাৰ সপ্তম অধ্যায়, ধ্যান যুগৰ পাছত জ্ঞান বিজ্ঞান যোগ। জ্ঞান আৰু বিজ্ঞান, এই জ্ঞান আৰু বিজ্ঞান দুইটা বস্তু যদি পৰিপূৰ্ণ ৰূপত যদি অনুশীলন হয়, তেতিয়া আমাৰ তত্ত্ববোধটো জাগ্ৰত হ'ব। কি বোধ? তত্ত্ববোধ। আটাইতকৈ জটিল বস্তু। সেইটো কাৰণে তত্ত্ববোধটোক কি বুলি কয়? তদং বুলি কয়। আমাৰ আকৌ কি বুলি কয়? এই ততেই ধৰিব নোৱাৰিলোঁ। কিনো হৈ গ'ল ততেই ধৰিব নোৱাৰিলোঁ, কয় নে নহয়? এই তত ধৰিব নোৱাৰাটো তদং। এতিয়া অৰ্জুনক তদং বা তত ধৰিব নোৱাৰা তত্ত্বটোৰ ওচৰ পাবৰ কাৰণে যিকেইটা বস্তু লাগে সেইকেইটা বস্তুৰ কথা গীতাৰ সপ্তম অধ্যায়ত দিছে। কি কৰি দিছে? জ্ঞান বিজ্ঞান যোগ। জ্ঞান কি? ন হি জ্ঞানস্য পবিত্ৰম। এই জগতত পবিত্ৰ বস্তু জ্ঞানতকৈ আৰু নাই, কিন্তু সেই জ্ঞানো ঈশ্বৰ জ্ঞান হ'ব লাগিব। কিবা বস্তু এটাৰ বিষয়ে জানিব পৰাটো, বোধগম্য হোৱাটো, তাকে জ্ঞান বুলি কয়। কিন্তু যি জ্ঞানৰ দ্বাৰা নিজক জানে, ঈশ্বৰক জানে, জগতক জানে, প্ৰকৃতিক জানে, ক'ৰ পৰা আহিলোঁ সেইটো জানে, কি কৰিছোঁ সেইটো জানে, কি কৰিব লাগিব সেইটো জানে, আৰু ক'লৈ যামগৈ সেইটো জানিব, সেইটোক কি বুলি কোৱা হৈছে? বিজ্ঞান বুলি কোৱা হৈছে। জ্ঞানক যুক্তি, পৰীক্ষা, প্ৰমাণ আৰু আত্মনিষ্ঠাৰে যেতিয়া ঊৰ্ধ্বগামী কৰি লোৱা যাব তাক কোৱা হয় বিজ্ঞান বুলি, আৰু ইংৰাজীত তাকে কি বুলি কৈছে? চায়েন্স। কিন্তু গীতাৰ চায়েন্সটো কি? গীতাত থকাটো চায়েন্স নহয়, গীতাত থকাটো কি? স্পিৰিচুৱেলিটি, আধ্যাত্ম জ্ঞান।
ইয়াত বিজ্ঞানটো কি অৰ্থত প্ৰয়োগ হৈছে? আধ্যাত্মক জ্ঞান অৰ্থত প্ৰয়োগ হৈছে। তাৰ আধ্যাত্ম শব্দটো ক'ৰ পৰা আহিছে? অধি যোগ আত্মা। অধি যোগ আত্মা। যোগিক প্ৰত্যয় সমান কি? আধ্যাত্মিক। অধি অধি মানে কি? কোনোবা বিষয় বস্তু এটাৰ ওপৰত আমি জানি লোৱা, বুজি লোৱা, বা সেই বিষয় বস্তুটোৰ ওপৰত আমাৰ যিটো জ্ঞান, সেইটো কোৱা হয় অধি বুলি। আত্মা আত্মা মানে কি? সাংখ্যযোগ, যিটো কৃষ্ণইহে জানে, বেলেগে নাজানে। আত্মা দ্বাদশ লক্ষণযুক্ত। অধিযোগ আত্মা সমান কি? আধ্যাত্ম। আধ্যাত্মটোক গীতাৰ সপ্তম অধ্যায়ত কি বুলি কৈছে? জ্ঞান বিজ্ঞান বুলি কৈছে। কথাখিনি খুব ভাঙি চিঙি সৰল সহজ কৰি চাব লাগিব। এই জ্ঞান বিজ্ঞানত কি হ'ল? ভগৱান কৃষ্ণই অৰ্জুনক ক'লে, হে ধনঞ্জয়, তুমি ভয় নকৰিবা। কিয় ভয় নকৰিবা? তুমি যে কৈছা মোৰ মনটো দুৰাশ হয়, মই তোমাক তোমাৰ চৰণ কেনেকৈ সেৱা কৰি থাকিম? মই ইন্দ্ৰিয়কেইটাকে সংযম কৰিব নোৱাৰোঁ, মোৰ মনটো বাহিৰলৈ গুচি গুচি যায়। অৰ্জুনে কোৱা সমস্যাকেইটা আমাৰ সমস্যা হয় নে নহয় বাৰু? অৰ্জুনে যিকেইটা সমস্যাৰ কথা কৈছে সেইকেইটা অৰ্জুনৰ সমস্যাই নহয়, আমাৰো সমস্যা। যে কৃষ্ণৰ চৰণত আমাৰ মনটো লাগি নাথাকে, কৃষ্ণৰ ভক্তিত আমি বেছি সময় থাকিব নোৱাৰোঁ। ধূপ গছ জ্বলাই লৈছোঁ, চাকি গছ জ্বলাই গৈছোঁ, হে হৰি তুমি চিত্ত বৃত্তি মূৰ বুলি গাবলৈ লৈছোঁ, আকৌ মনত ভাবি আছোঁ কি? এই সেইজনীয়ে চাগে কাপোৰ পিন্ধিলে, এইবোৰ দেৰিয়ে হ'ল। বহিছিলোঁ কৃষ্ণৰ চৰণ সেৱাত, ভাৱটো আহি গ'ল যে দেৰিয়ে হ'ব, তাইতো সাজি কাচি আহি এতিয়া দুৱাৰত নকেই কৰিব। আমাৰ ভাৱটো ক'ত থাকিলে? কৃষ্ণত নাই। ভাও ধৰি বহিছিলোঁ তোমাক স্তুতি কৰিম বুলি, সিফালে সেই মৰতী দুজনী আহিবলৈ লৈছে, সেইফালে যোৱাৰ প্ৰগ্ৰেম কৰি থৈছে। আধা ঘণ্টা দেৰি কৰিব লাগিছিলে, আধা ঘণ্টা আগ হৈ গ'ল, মোৰ গোটেইখন খেলি মেলি হৈ গ'ল। এতিয়া কৃষ্ণ কৈছে মই কাক? বোলে কি? মই সময়। সোনকালে শুই উঠি মোক চৰণ সেৱা নকৰিলে, তই যদি দেৰিকৈ মোৰ ওচৰত চাকি জ্বলাবলৈ থাক এনেকুৱা কৰিবি। এতিয়া দুখটো কাৰ? দুখটো আমাৰ নিজৰ। গতিকে চব বস্তু ৰলেও আমাৰ কাৰণে কোনোদিন সময় নৰয়। সময় কি? প্ৰবাহিনী গংগা। সময় কেতিয়াও কাৰো কাৰণে কেতিয়াও নৰয়। আমি যদি সময়ত ভালদৰে অধ্যয়ন নকৰোঁ, আমি যদি সময়ত আমি শিকিব লগা কথাখিনি ভালকৈ শিকি নথওঁ, আমি যদি সময়ত আমাৰ কৰণীয়খিনি আমি কৰি নাযাওঁ, ইয়াৰ পৰা আমাৰ কষ্ট হ'ব। কেনেকুৱা কষ্ট হ'ব? যিটো কষ্ট আনে কেতিয়াও দূৰ কৰি দিব নোৱাৰে। জ্ঞান বিজ্ঞান কি কৈছে অৰ্জুনক? তোমাৰ দেৰি হোৱা নাই, তোমাৰ সময়ো কম নহয়, কিন্তু তুমি তোমাৰ জ্ঞানটো কেতিয়া সঠিক ঠাইত লগোৱা। তেওঁ অৰ্জুনে সুধিছে ক'ত লগাওঁ? বোলে তোমাৰ মনটো আৰু ভাৱটো তুমি প্ৰথমতে তোমাৰ গুৰুজনত লগোৱা। বোলে মোৰতো গুৰু অকল তুমিয়ে নহয়, মোৰ গুৰু মোৰ জ্যেষ্ঠ দাদা যুধিষ্ঠিৰ, মোৰ গুৰু দ্ৰোণাচাৰ্য অস্ত্ৰ শিক্ষা দিয়া, মোৰ গুৰু আমাৰ কুলৰ জ্যেষ্ঠ পিতামহ ভীষ্ম, মোৰ গুৰু আমাৰ কুলৰ আচাৰ্য কৃপাচাৰ্য। তে কৃষ্ণই কৈছে গুৰুৰ স্থানত সকলোকে নুতুবা। বোলে কিয় নুতুবা? যিজন গুৰুৱে তোমাক সৎগতি দিব পাৰিব, সেইজনকে সেই স্থানত ৰাখিবা। তে অৰ্জুনে কৈছে বাকীসকলক পাহৰি যাম নেকি? শ্ৰদ্ধাটো ৰাখিবা, ভক্তিটো ৰাখিবা। গুৰুৰ আসনখনত তুমি কেৱল এজনক ৰাখিবা। বোলে কাক ৰাখিবা?
সেইজন সৰ্বশক্তিমান, সেইজনে তোমাক গীতা ক'ব, সেইজনে তোমাৰ মোহ আৰু মায়া দূৰ কৰিব, সেইজনে দিব্য দৃষ্টি তোমাক দান কৰিব, আৰু সেইজন তোমাৰ সন্মুখত বিশ্বৰূপত প্ৰকাশ হ'ব। যোগশাস্ত্ৰ গীতাই আমাক সপ্তম অধ্যায়ত জ্ঞান বিজ্ঞানৰ ৰহস্য আমাক দিব বিচাৰিছে, যে এই জ্ঞান বিজ্ঞানৰ ৰহস্যত ভগৱান কৃষ্ণই মধ্যম বান্ধৱ অৰ্জুনক কৈছে যে সত্যগুণে বিষ্ণুক কহয় সৰ্বনৰ নিচ যোনি জন্ম হৈ অকাৰ্য বিস্তৰ কুটনাট জানয় বিদ্বেষেনো হেদৰ এহি বুলি বিশ্বাস নকৰে মুত নৰ শীঘ্ৰে ফল পাৱে অল্প তাত কৰে আশ মুক হেলা কৰে মই নুহুজে প্ৰকাশ। জ্ঞান বিজ্ঞান যুগত মধ্যম বান্ধৱ অৰ্জুনক ভগৱান কৃষ্ণই ক'লে যে ৰজগুণ আৰু তমগুণবিলাকৰ কবলত পৰি জীৱই মোক পাহৰে, জীৱবিলাক মোৰ পৰা আঁতৰ হৈ ভ্ৰমিত হয়, জীৱবিলাকে ভালটোক বেয়া পায়, বেয়াটোক ভাল পায়, জীৱবিলাকে সত্যটোৰ পৰা আঁতৰ হয় অসত্যটোত আশ্ৰয় লয়, জীৱবিলাকে যিখিনি কৰিলে মোৰ পৰা আঁতৰ হয় সেইখিনি কৰি ভাল পাবলৈ আৰম্ভ কৰে, আৰু যিখিনি কৰিলে মোৰ ওচৰ হ'ব পাৰে সেইখিনিৰ পৰা তেওঁলোক নিজেই আঁতৰি যায়। অৰ্জুনে কান্দি কান্দি কৈছে, হে কৃষ্ণ, তুমি মোক সেই অন্যায় নকৰিবা। কি অন্যায়? মই যাতে তোমাৰ পৰা আঁতৰ হ'ব নালাগে, প্ৰতিদিনত মই তোমাক যি দিব লাগে মই সকলো দিম, কিন্তু তুমি মোক তোমাৰ চৰণৰ পৰা মোক তুমি কেতিয়াও আঁতৰাই নপঠিয়াবা। এই তোমাৰ চৰণ সেৱা আৰু তোমাৰ বাণী, এই দুটা বস্তু মই পোৱাৰ কাৰণে মোৰ শোক আৰু মোহ এইবিলাক পাতল হৈ গৈ আছে। মই নিজে খুব লঘু লঘু অনুভৱ কৰিছোঁ। যি অৰ্জুনে মই কান্দি কান্দি ব্যাকুল হৈছিলোঁ, সেই অৰ্জুনৰ চকুৰ পৰা তুমি আত্মদৰ্শন, আত্মজ্ঞান, ঈশ্বৰ তত্ত্বৰ কথা কৈ মোৰ চকু পানীখিনি তুমি মুচি দিলা। আচল চকু পানী হাতেৰে মুচিব নোৱাৰে। আচল চকু পানী যদি মুচিবলৈ হয়, দুখৰ চকু পানী যদি মুচিবলৈ হয়, অজ্ঞান, অবিদ্যা, অন্যায়, অনীতি, অভিমান এইবিলাক আঁতৰ কৰি দিব পাৰিব লাগিব। তেতিয়াহে আচল চকু পানী মুচ খাব, যিটো দুখৰ চকু পানী। অৰ্জুনৰ চকুৰ পানী ভগৱান কৃষ্ণই মুচি দিলে। কিহেৰে মুচিছে? তেওঁ ইষত ইষত হাঁহিৰে মুচিছে। কেনেকে মুচিছে? তেওঁ আত্মসম অৰুণ চৰণৰ পোহৰেৰে মুচিছে। অৰ্জুনৰ চকুৰ পানী ভগৱান কৃষ্ণই কিহেৰে মুচিছে? গীতাৰ 18 যুগ সম্বলিত গীতাৰ পানীৰে মুচিছে। জ্ঞান বিজ্ঞান যুগ। যি জ্ঞানত ঈশ্বৰক পাব পৰা যায়, যি জ্ঞান প্ৰয়োগ কৰি ঈশ্বৰ সুখৰ আনন্দত একাত্ম হৈ থাকিব পৰা যায়, সেই সুখৰ নাম জ্ঞান বিজ্ঞান যুগ। ভগৱান কৃষ্ণই মধ্যম বান্ধৱ অৰ্জুনক এবাৰ আকৌ গভীৰকে কৈছে, তুমি কেৱল মোক ভাবিবা, তুমি কেৱল মোক পূজা কৰিবা, তুমি কেৱল মোক উপাসনা কৰিবা। এই জগতৰ বেয়া বস্তুবিলাক তুমি নেচাবা, অন্যায়, অনীতি, ভ্ৰম এইবিলাকৰ পৰা তুমি সদায় আঁতৰত থাকিবা। তুমি শুদ্ধ চিত্তে, শুদ্ধ মনেৰে, শুদ্ধ ভাৱেৰে হে অৰ্জুন, এই জগতত একো বস্তুই তোমাক দৃঢ়তা আনি দিব নোৱাৰিব। কোনে আনি দিব পাৰিব? কেৱল কৃষ্ণই আনি দিব পাৰিব। এই কৃষ্ণৰ বাহিৰে তুমি কাকো বেলেগক কেতিয়াও ঈশ্বৰ বুলি ভাবি সেৱা নকৰিবা। কোনো দেৱতাৰ পৰা তুমি সহায় ভিক্ষা নকৰিবা। মই এই পৰম দেৱ, মই এই পৰম পিতা, তোমাক সমস্ত দুখ আৰু বিপদৰ পৰা মই তোমাক উদ্ধাৰ কৰিম। জ্ঞান বিজ্ঞান যুগ। ভগৱান কৃষ্ণই অৰ্জুনক আশ্বাস, বিশ্বাস আৰু সাহস, এই তিনিটা বস্তু দান কৰিলে। পুৰা
প্ৰতিদিনে চিন্তহিত অপায় বস্তু অভিলাভৰে নিত ভগৱানে দুখ বুলি দিয়া বুলি এৰায় বোলে যদি বুলি নিদো পুত্ৰ মৰি যায় লাভদয় আনন্দ লাভদয় অপমান ৰজুগুণে কথা ৰজা নিভায়ে হিধান নাহি নপ্ৰভাৱ যে বিবেক শূন্য তাৰ আপোনাৰ হামঠ নকৰে বিচাৰ ভোলা পাঠ চিবুধি মন কাক বোলে তিনিও নিৰ্ণয় ভেদ কহিব সকলে সৰ্বজৰি নিশ্চয় নাপাৰে কৰিবাক অকল্প বিকল্প কৰ্ম মন বোলে থাক মন বুদ্ধি শিৱ এৰি দূৰ ভৈলা শিৱ যিখানি একাকে ৰহে তাৰ নাম চিত্ৰ বলে জগতৰে বিভ পুৰীয়া ঘাট নগতিলে চৰণোহে গৰু ফুৰিবাট ধৰ্ম বুদ্ধি নুগুছে ভয় এহি বুদ্ধি ৰজু গুণী জানা ধনঞ্জয় পাঠ শুনি শুনি নয় ধৰ্ময় কামত সৰ্বথা নিউজয় যদি পূৰ্ণ ধৰ্ম কৰে প্ৰভুৱে ফলে উদ্ধৱত মানদে বিষাদ কৰ্ম ভয় ধীতি মনে এখন বাপ স্বপ্নতনে ৰয়
দুগুণী সুখয়া স্বৰ্গৰ সদিশ আছে বিজ্ঞানে হুৱে হলা হল বিষ যেন সংগমতয়াইতে নাৰী পুৰুষৰ ইন্দ্ৰিয়ৰ সুখ মানে স্বৰ্গপতৰ এই অৱসানে স্বাৰ্থহানি বল হুৱে দূৰ লোকলজ্জ চিন্তা ভয়ে যেন গৃহ চুৰ গৰ্ভ ভৈলে নাৰী দিনে দিনে সুখ পাইল অতি পেট ফাটয়তে হৰ পুষ্পনায় মুঠতে বহতে খাওঁতে বোলে তাপোৱাই সুখব কালৰ দুখ বতৰ নাই নাৰীৰ চিতাই দুখ হুৱে পুৰুষৰ পুত ভাগে আঠতি নৰক কাৰৰ মুনি সুখ গোট জানিবা ভালে গীতা লক্ষ প্ৰসাদে নে হয় একোকালে অনাহি সাৱধান দুখ কেহে সুখ বোলে অমুখ কি আত্মা মোহ পাৱয় কেৱলে ভুৱন জনগণে নিচিনায় দেন ঈশ্বৰুণে দেখে গুণি সেই থান তবু গুণি থাকে হৰি মোহন তবে গত সন্তৰ ভগত হৰি হুৱে স্বৰূপত মহয় গোবিন্দ মিছে শুনামৰ ভজন ভক্তৰ কৃষ্ণ ও শিখে রূপ দিহে আদর্শ প্রকাশ কসারূপ রাখি কৃষ্ণ গীতাৰ সপ্তম অধ্যায় জ্ঞান বিজ্ঞান যোগ আমি ইতিমধ্যে বিশ্লেষণ কৰিলোঁ। এই সপ্তম অধ্যায় জ্ঞান বিজ্ঞান যুগৰ পাছত অষ্টম অধ্যায়ত দিছে কি অক্ষৰ ব্ৰহ্মযোগ ক্ষৰ আৰু অক্ষৰ গীতা শিকিবলৈ জানিবলৈ বুজিবলৈ আমাৰ অকণমান ধৈৰ্য লাগিব। 18 যুগ সম্বলিত গীতা এতিয়া 18 নম্বৰ অধ্যায়ৰ পাঠ চলি আছে। কোনটো যুগত কি কথা অৰ্জুনক ভগৱান কৃষ্ণই কৈছে এই কথাকেইটা যদি কেনেবাকৈ আমাৰ স্মৃতিত আমি ধৰি ল'ব পাৰোঁ সেইগৰাকী আই বা সেইজন ভকতৰ আনন্দটো বেলেগ হৈ যায়। তেওঁৰ জীৱনত কোনোদিন দুখ আহিব নোৱাৰে। যি গীতা শাস্ত্ৰৰ তত্ত্ব মৰ্ম অৰ্থ বুজিবলৈ যত্ন কৰিছে তেওঁৰ জীৱনলৈ কেতিয়াও দুখ আহিব নোৱাৰে। গীতা মানে যি আনন্দৰ বইনা বোৱাই আনিব পাৰে। গীতাই জীৱলৈ কি বোৱাই আনে? আনন্দৰ বইনা বোৱাই আনে। কি আনন্দ? সাধাৰণ আনন্দ নহয়, পৰম আনন্দ। কি আনন্দ বা সুখ? সাধাৰণ সুখ নহয়, বিষয় সুখ নহয়। গীতাই আমালৈ নমাই আনে কি? ঐত্যান্তিক সুখ বা আত্যন্তিক সুখ।
গীতাই আমাৰ ওচৰলৈ কি আনিব? আত্মা পৰমাত্মাৰ পৰম তত্ত্বৰ অনুভূতিবিলাক আমাৰ হৃদয়লৈ আনিব। সেইটো কাৰণে গীতা শ্ৰৱণ কৰিবলৈ পোৱাটো বহুত ডাঙৰ ভগৱানৰ কৃপা। সপ্তম অধ্যায়ত ভগৱান কৃষ্ণই অৰ্জুনক জ্ঞান বিজ্ঞান যুগত ক'লে, কি বুলি ক'লে? সুদৃঢ় বিশ্বাসেৰে কেৱল মোতেই শৰণ ল'বা। সুদৃঢ় বিশ্বাসেৰে তুমি কেৱল মোতেই স্মৰণ কৰিবা। তুমি মোৰ ব্যতিৰেকে তোমাক বিপদত কোনেও উদ্ধাৰ কৰিব নোৱাৰে, তুমি এই সিদ্ধান্তটো নিশ্চিত হৈ ল'বা। অৰ্জুন নিশ্চিত হৈ গ'ল। অৰ্জুনৰ আত্মজ্ঞান লাভ হৈ গ'ল কেতিয়া? সপ্তম অধ্যায়ত। এইটো কথা জানিলে মানুহে হয়তো আমি ভুল কৈছোঁ বুলি ক'ব, গীতাৰ সপ্তম অধ্যায়লৈকে জনাৰ পাছত আৰু গীতা জনাৰ প্ৰয়োজন নাথাকে। সপ্তম অধ্যায়লৈকে যদি গীতা যদি ভালকৈ জানি বুজি ল'ব পাৰিছে, বাকী আপুনি অষ্টম অধ্যায়লৈকে অকল কীৰ্তন কৰি থাকিলেই হ'ব। এজন ব্যক্তিক জীৱনত যিমানখিনি ঈশ্বৰ আধ্যাত্মিক জ্ঞানৰ প্ৰয়োজন, গোটেইখিনি ধ্যান যুগতেই সমাপ্ত হৈ গৈছে। এতিয়া প্ৰশ্ন হ'ব, কৃষ্ণইনো আকৌ অতিৰিক্তকৈ অৰ্জুনক এইখিনি কথা কিয় ক'লে? কোৱাৰ কাৰণ এটাই, অৰ্জুনে কৃষ্ণত শৰণ লৈছে, বেলেগত শৰণ নাই লোৱা। কৃষ্ণ কি বোলে, মোক যে তুমি শৰণ ল'লা, মই এনেকুৱা কৃপা কৰিম, এনে কৃপা জগতত দ্বিতীয় কোনেও কাকো কোনোদিন কৰাও নাই আৰু কৰিব নোৱাৰে। তেওঁ অৰ্জুনক সেইটো কাৰণে কৈছে কি যে তুমি ব্ৰহ্ম মানে কি জানানে নেজানা? অৰ্জুনক কৈছে মই হলো পৰম ব্ৰহ্ম। এই পৰম ব্ৰহ্মৰ স্বৰূপটো তুমি ব্ৰহ্ম ৰূপত যদি জানিবলৈ হয়, তুমি কি বুলি বুজিব লাগিব? তো অৰ্জুনক কৈছে তুমি ক্ষৰ ব্ৰহ্ম। ক্ষৰ মানে কি? তোমাৰ বিনাশ হ'ব, তোমাৰ মৃত্যু হ'ব। তুমি এই পৃথিৱীখনৰ পৰা তালি টোপোলা বান্ধি আকৌ যাবগৈ লাগিব সিপাৰলৈ। কৃষ্ণই কৈছে যে তোমাৰ লগতে মই আছো, মোৰ মৃত্যু নহয়, মোৰ বিনাশ নহয়, মোৰ বন্ধন নাথাকে। বোলে কিয় নাথাকে? বোলে মই অক্ষৰ ব্ৰহ্ম। অৰ্জুন কি? অৰ্জুন ক্ষৰ ব্ৰহ্ম। অৰ্জুন কি? অৰ্জুন জীৱ। কৃষ্ণ কি? জীৱৰ স্বামী, পুৰুষ, পৰম পুৰুষ। তেওঁ অৰ্জুনক কৈছে যে মোৰ আনন্দটো মই তোমাক দিম। মোৰ আনন্দটো কি? যে মোৰ জৰা মৃত্যু একো নাই, এইটোৱেই মোৰ আনন্দ। মোৰ কোনো প্ৰাপ্তিৰ আকাংক্ষা নাই, মোক একো নালাগে। বোলে কিয় নালাগে? বোলে সকলো নোলোৱাকেই মই আনন্দিত। বোলে মোক কিয় নালাগে? বোলে মই দাতাহে, মই দিওঁহে। যি সকলোকে দি থাকে তাক কি লাগে? হেজাৰ গুটি থকাজনক যদি আমি গৈ 5 টকা এটা দিওঁ, বোলে আপোনাৰ ভঁৰালত এইটো আপুনি জমা কৰি থ'ব, সি তেতিয়া কি ক'ব? নালাগে বুলি নকয়, কিন্তু এবাৰ হ'লেও মনতে ভাবিব এই 1000 গুটি মোক খাওঁতা নাই, আকৌ এই 5 টকাটো ইয়াত জমা কৰিবলৈ দিলে কিডাল হ'ব? হয়নে বাৰু? এতিয়া কৃষ্ণৰ ভঁৰালত আকৌ লাখ লাখ কোটি আছে। কৃষ্ণই কি কৰিলে? তেওঁ মহিমাটো দেখুৱাই দিলে যে মোৰ ধন মই ধনঞ্জয়ক দিম। কাক দিম? ধনঞ্জয়ক দিম। ধনঞ্জয় মানে জীৱ, শুদ্ধ জীৱক দিম মই। এই ধনঞ্জয়ক যেতিয়া মই মোৰ এই পৰমাৰ্থিক ধন দিম, ধনঞ্জয়ৰ দ্বাৰা জগতৰ সকলোৱে পাব। দিছিলে ধনঞ্জয়ক, আজি আপোনালোকে পালে, আমি পালো। যি গীতা শ্ৰৱণ কীৰ্তন কৰিছে, এই আনন্দ আৰু আশীৰ্বাদৰ ভাগ সকলোৱে পাইছে।
যি আনন্দ, যি আশীৰ্বাদ কোনোদিন বিনাশ নহয়, যি আশীৰ্বাদ কেৱল কৃষ্ণৰ কৃপাতহে লাভ হয়, সেই আশীৰ্বাদৰূপী ঈশ্বৰ তত্ত্বটোৰ নাম গীতাৰ ৮ম অধ্যায়ত দিছে কি বুলি? অক্ষৰ ব্ৰহ্ম বুলি। সেইটো কাৰণে গীতাৰ অস্তৰ ব্ৰহ্মাই ৮ম অধ্যায়ত অক্ষৰ ব্ৰহ্ম যুগত ভগৱান কৃষ্ণই কৈছে যে তপ জপ যজ্ঞ বেদ অধ্যয়ন কৰ্ম তীৰ্থ ব্ৰত দান প্ৰদান সবাৰো ফল ভক্তি জ্ঞান দেখি জানি যোগী যুক্ত হৈও ক সুখী। অক্ষৰ ব্ৰহ্ম যুগটো এটা তত্ত্ব কি? যে ঈশ্বৰৰ ভকতিৰ ৰহস্য জ্ঞান। ঈশ্বৰ ভকতিৰ ৰহস্য জ্ঞানটোকে কি বুলি কৈছে গীতাত? অক্ষৰ ব্ৰহ্ম যুগ। কিয় কৈছে? যে কাম বাসনা আৰু খন্তেকতে সমাপ্ত হয়, অৰ্থ বাসনাও অলপ বহুত পালে মানে বা ফেন নালাগে দিব। যে অৰ্থ বাসনাও কি হয়? অৰ্থ বাসনাটো অলপ পালে অহংকাৰ আহি যায়, আৰু বিষয় বাসনাৰ কথাটো ক'বই নালাগে। অৰ্জুনক কৈছে যে আটাইতকৈ বিষয়ময় বস্তুটোৱে হ'ল বিষয়। গীতাৰ ১৮ নম্বৰ অধ্যায় সন্ন্যাস যুগত এতিয়া সেইখিনি কথাই কৈ আছে যে ৰজগুণী তমগুণী এই ভোগবিলাকবিলাকে সেই অৰ্জুন জীৱবিলাকৰ ওচৰলৈ দুখ আৰু যান্ত্ৰণা আনে। মোৰ যি অত্যান্তিক সুখৰ আনন্দময়, মোৰ যোৰ চৰণ সেৱা, মোৰ নাম গুণ শ্ৰৱণ কীৰ্তন আৰু উপাসনা, মোক কৰা একান্ত ভকতি, এই ভকতিৰ জ্ঞানত কি হ'ব? তুমি অমৰ হোৱাৰ এটা পথ দেখিবা। এই দেহটো ক্ষয় হ'বই, এই দেহটো বিনাশীল, এই দেহটো ক্ষয়শীল, কিন্তু এই দেহটোক ধৰি থকা আত্মা অমৰ। এই আত্মাৰ কোনোদিন বিনাশ নহয়। তেওঁ অৰ্জুনক কৈছে এই অবিনাশী বস্তুটোক তুমি পৰিচয় লৈ লোৱা। অৰ্জুনক আৰু বুজাইছে অক্ষৰ ব্ৰহ্ম যুগত যে যোগীজনে বিষয় বন্ধন সংসাৰ এই সমস্তবিলাক ত্যাগ কৰি কেৱল আনন্দ মনেৰে কিয় মোক উপাসনা কৰি থাকে। বস্তুখিনি আমিও বুজিবলৈ যত্ন কৰিব লাগিব যে যোগীজনেনো যোগ সাধনা কৰি একান্তভাৱে কেৱল মোৰ আনন্দত কিয় ৰমণ হৈ থাকে। অৰ্জুনক কৈছে যোগীতকৈও তুমি শ্ৰেষ্ঠ হ'ব পাৰিবা। অক্ষৰ ব্ৰহ্ম যুগত কৈছে কি বুলি কৈছে? যে যোগীজনতকৈও শ্ৰেষ্ঠ মোৰ ভকতজন। মোক যি ভক্তি কৰে, মোক যি শ্ৰদ্ধা কৰে, মোৰ গুণ নাম যি শ্ৰৱণ কীৰ্তন কৰে, মোৰ আনন্দত যিজনে অত্যন্ত প্ৰীতি সাধন মোক কৰাৰ নিমিত্তে যিজনে যত্ন কৰে, তেওঁ অৰ্জুনক কৈছে সেইজনে যোগ সাধনা কৰাৰ প্ৰয়োজন নাই, সেইজনে তপ সাধনা কৰাৰ প্ৰয়োজন নাই, সেইজনে কিবা মহৎ দান কৰাৰো প্ৰয়োজন নাই। বোলে কি? যিমান দান নকৰা, দান কৰোঁতে কৰোঁতে এদিন দ্ৰব্য শেষ হৈ যাব। গতিকে তুমি মোক ভক্তি কৰা, মোৰ ভক্তিৰ সেৱা ধৰ্মৰ যিকণ আশীৰ্বাদ, এই আশীৰ্বাদকণ আনকো দান দিবলৈ যত্ন কৰা। তেতিয়া কি হ'ব? তুমি ক্ষয়শীল আছিলা, তুমি বিনাশশীল আছিলা। মুঠ একান্ত ভকতি কৰাৰ কাৰণে অক্ষয় অব্যয় পৰম ব্ৰহ্মৰ পৰম কৃপাৰ প্ৰসাদ তুমি লাভৰ যোগ্য হ'বা। অক্ষৰ ব্ৰহ্ম যুগত ভগৱান কৃষ্ণই মধ্যম পাণ্ডৱ অৰ্জুনক কৈছে যে ব্ৰহ্মায়ো মোকেই উপাসনা কৰে, শিৱয়ো মোকেই উপাসনা কৰে, দেৱতাবিলাকেও মোকেই উপাসনা কৰে। তেনেকুৱা ধৰণৰ দেৱতাবিলাকক তোমালোকে যদি ভজা, মই কিন্তু সন্তুষ্ট নহওঁ। এফালে সন্তুষ্ট হওঁ বুলি কৈছে, এফালে সন্তুষ্ট নহওঁ বুলি কৈছে।
কেতিয়া মই সন্তুষ্ট নহওঁ বুলি কৈছে যে মুঠ শৰণ লৈ মুঠ সুদৃঢ় বিশ্বাস কৰি যদি তুমি তোমাৰ ক্ষুদ্ৰ স্বাৰ্থৰ কাৰণে তুমি দেৱ পূজা কৰিবলৈ ল'লা, তুমি দেৱ দেৱীক পূজা কৰি সুখ সাধনা কৰিবলৈ ল'লা, তেতিয়াহ'লে মই কি হ'ম? মই তোমাক কেতিয়াও সন্তুষ্ট নহ'ম। একান্তভাৱে কৃষ্ণক যাতে শৰণ হয়, একান্তভাৱে কৃষ্ণক যাতে ভকতি হয়, চালে বেৰে কোবাই থাকিলে নহ'ব। আচল সত্য বস্তুটো ধৰিব লাগিব, হয়নে বাৰু? কৃষ্ণক নমাই আনিব লাগিব। ক'ৰ পৰা নমাই আনিব লাগিব? বৈকুণ্ঠ নামৰ পৰা নমাই আনিব লাগিব। কৃষ্ণ বৈকুণ্ঠৰ পৰা এটা শব্দতে নামে, দুটা শব্দ নাই, এটা শব্দ আৰোপ কৰি থৈছে। তেওঁ ভকতক উদ্ধৱক বাণী দি থৈছে। কি বুলি বাণী দি থৈছে? বোলে য'ত গীতা ভাগত শ্ৰৱণ কীৰ্তন হ'ব মই তালৈ যাম। বোলে কিয় যাম? বোলে মই মোৰ গীতা আৰু ভাগৱত এই দুটা ময়েই, গীতা আৰু ভাগৱত এই দুটা ময়েই। যদি শ্ৰৱণ কীৰ্তন কৰিলে তাত চৈতন্য হৈ যায়, গতিকে যোগীসকলে ধ্যান কৰি মোক হৃদয়ত ৰাখিব নোৱাৰিব। বৈকুণ্ঠ ধামৰ মোৰ ভকতসকলে মোক তুতি নতি কৰি তাত ৰাখিব নোৱাৰিব। মই ভূলোকলৈ যাম, ভূমিভাগলৈ যাম। কলৈ যাম? য'ত একান্ত ভকতে মোক স্তুতি আৰু উপাসনা কৰি মোৰ আনন্দত আনন্দিত হৈ আছে। একান্ত ভকত হবে নিৰ্গুণ কৃষ্ণৰ গুণ, অগাৱে সদা বসিয়া যথাত, হে বৈকুণ্ঠকো পৰিহৰি যোগীৰ হৃদয়নি, অথাকা হৰি সাক্ষাতে থাকা হৰি সাক্ষাতে তথাত। একান্ত ভকতনো কোন? অৰ্জুন। একান্ত ভকতনো কোন? ত্ৰেতা যুগত হনুমন্ত, জামবন্ত আৰু বিভীষণ। একান্ত ভকতনো কোন? দ্বাপৰ যুগত উদ্ধৱ, বিদুৰ, মৈত্ৰেয়। একান্ত ভকতনো কোন? ব্ৰহ্মা, শিৱ, নাৰদ, চাৰিসিদ্ধ, যম, কপিল, ভীষ্ম, বলি, এই 12জন, জনক, এই 12জন বৈষ্ণৱ। একান্ত ভকত হবে নিৰ্গুণ কৃষ্ণৰ গুণ, গাঁৱে সদা বসিয়া যথাত। আগতেও গাইছিলে। ক'ত গাইছিলে? অযোধ্যাৰ ৰাজদৰবাৰত গাইছিলে। কোনে গাইছিলে? ৰামৰ পুত্ৰ লৱকুশই গাইছিলে। কি গাইছিলে? হৰিৰ গুণ গাইছিলে। কি গাইছিলে? বাল্মীকিয়ে প্ৰণয়ন কৰি দিয়া ৰামায়ণ কীৰ্তন কৰিছিলে। বাল্মীকি ঋষিৰ আশ্ৰমত লৱকুশ ডাঙৰ হৈছিলে। ভগৱান ৰাম ক'ত ডাঙৰ হৈছিলে? অযোধ্যাৰ ৰাজহাউলিৰ মাজত। শিকি লওক, অক্ষৰ ব্ৰহ্ম যুগ, ঈশ্বৰ দত্তৰ যুগ। ৰাজহাউলিত বসন্ত ঋতুত জন্ম হৈছিলে ৰামৰ। ৰাম জন্ম হওঁতে গোটেইখন ফুল ফুলিছিলে। পক্ষীবিলাকে বিভিন্ন সুৰত গীত জুৰিছিলে। ৰাম মানে আনন্দ, দশৰথৰ পুত্ৰ হৈ নামিব। আৰু যেতিয়া কৃষ্ণ জন্ম হ'ল, গোটেই আকাশখন ডাৱৰে ঢাকি ধৰিলে, মেঘৰ গৰ্জন হ'বলৈ ল'লে, একো নুশুনা হ'বলৈ ল'লে, ধুমুহা আৰু শিলাবৃষ্টি হ'বলৈ ল'লে।
একেই ঈশ্বৰ। ৰাম ৰূপত জন্ম লওঁতে বসন্ত হৈছিলে, কৃষ্ণ ৰূপত জন্ম হওঁতে বাৰিষা হৈছিলে। ৰাম ৰূপত বসন্ত ঋতুত জন্ম লৈ বনবাসত থাকিলে নিজে, আৰু পুত্ৰকেইটাক ক'ত ডাঙৰ কৰিলে? ৰাজহাউলিৰ পৰা উলিয়াই পঠিয়াই দিলে। কাক? নিজৰ ভাৰ্যাক। সীতা মাতাক গৰ্ভৱতী অৱস্থাত বনবাস দিছে ৰামে। বহুতে ৰামক আজিও গেলি পাৰি থাকে যে নাৰী এগৰাকীক তুমি এনেকুৱা অৱস্থা কিয় কৰিলা? এয়া ৰামৰ চৰিত্ৰ, ৰামৰ লীলা সংসাৰীসকলক বুজিবলৈ লীলা কৰিছে। সংসাৰীসকলে শিকি লওক অক্ষৰ ব্ৰহ্ম যুগটো কি বস্তু। সংসাৰীসকলে বুজি লওক গীতাৰ ধ্যান যুগটো কি তত্ত্ব। ৰামে সেইটো কাৰণে ৰামায়ণত লীলা কৰি দেখুৱালে। কি লীলা কৰিলে? বোলে মই বনবাসীহে, মই সংসাৰী নহয়। সীতা কি? সীতা সেৱিকাহে। সীতাৰো কোনো ৰামৰ প্ৰতি কাম ভাৱ নাই। যদি আমি একেলগে স্বামী স্ত্ৰী হৈ ৰাজসিক ভোগৰ সিংহাসনত যদি আমি বহি থাকো, আমাৰ ভকতবিলাক চব ৰজগুণী হ'ব। আমাৰ ভকতবিলাক অত্যন্ত ভোগী হ'ব, বিলাসী হ'ব, আৰু ইহঁতে কি হ'ব? ঈশ্বৰৰ ভক্তিৰ মাৰ্গৰ পৰা আঁতৰি যাব। সেইটো কাৰণে লক্ষ্য আৰু মন ৰামৰ ভাতৃ, নামটো লক্ষ্মণ। লক্ষ্য আৰু মনৰূপী লক্ষ্মণক মাতি আনিছে। কোনে আনিছে? ৰামৰূপী পৰমাত্মাই কৈছে যে তুমি কাইলৈ ৰাতিপুৱাই তোমাৰ সীতা মাতাক নি বনত থৈ আহিব লাগিব। এতিয়া লক্ষ্মণে কান্দিছে যে দাদা তুমি ঈশ্বৰ হৈ লীলা কৰিছা, এই লীলা বৰ নিষ্ঠুৰ হ'ব নেকি? তেওঁ কৈছে তুমি নুবুজিবা লক্ষ্মণ, এইটো মোৰ সিদ্ধান্ত, মই এই সিদ্ধান্ত সলনি নকৰোঁ, তুমি জানাই। তেওঁ পাছদিনা ৰাতিপুৱাই লক্ষ্মণে সীতাই কম নোপোৱাকে বাল্মীকি ঋষিৰ আশ্ৰমত নি সীতাক থৈ আহিছে। বাল্মীকিয়ে কি কৰিছে? ইতিমধ্যে ৰামায়ণ লিখি সম্পূৰ্ণ কৰিছে। ৰাম জন্ম হোৱাৰ সম্পূৰ্ণ আগতে বাল্মীকি ঋষিয়ে ৰামায়ণ লিখি শেষ কৰিছে। এই তেখেতৰ চৰিত্ৰটোত ৰামায়ণত যে আছিলে যে ৰামৰ ভাৰ্যা সীতা মোৰ আশ্ৰমত আহি ডাঙৰ হ'ব আৰু তেওঁৰ এটি পুত্ৰ জন্ম হ'ব। এই পুত্ৰটোৰ নাম হ'ব লৱ। বাল্মীকি ৰৈ আছে যে সীতা মাতা কেতিয়া আহিব আৰু তেওঁ পুত্ৰ লৱক কেতিয়া ইয়াত জন্ম দিব। যিহেতু বাল্মীকিৰ এটা কাম তেতিয়াও বাকী আছে, কুশক জন্ম দিয়া নাই। আপোনালোকৰ বাপ এজনীয়ে আপুনি আমাক প্ৰশ্ন কৰিছিলে তাত অকণমান চাহ লৈ থাকোঁতে যে কুশাসনখননো কি? কুশাসনখনৰ কথা ক'বলৈ যাওঁতে কিমানখিনি কথা ক'ব লগা হৈছে ভাবি চাওক। সেইটো কাৰণে কিছুমান প্ৰশ্ন সুধিলেও আমি উত্তৰ দিয়াৰ পৰা বিৰত থাকিব লগা হয়। আত্মাৰ কোষৰ পৰা কৰ্ষণ কৰি এই লৱকষ্ট শিক্ষা, ধনুৰ্বেদ শিক্ষা দিবৰ কাৰণে বাল্মীকি ঋষিয়ে এটা সন্তান জন্ম দিব লগা হ'ল। এক পত্নীৰ ব্ৰত পালন কৰা ৰামে কেৱল এটা সন্তানে জন্ম দিব, দুটা সন্তান জন্ম নিদিয়ে। যে এটা সন্তান কোনে জন্ম দিব লাগিব? বাল্মীকিয়ে জন্ম দিব লাগিব। সীতাৰ চৰণৰ ধূলি ল'লে, কুশৰ শিৰৰ চুলি ল'লে, সীতাৰ চৰণৰ ধূলি আৰু লৱৰ শিৰৰ চুলি, এই দুটা বস্তু সংযোগ কৰি লৱক নিৰ্মাণ কৰিলে, কুশক নিৰ্মাণ কৰিলে। সেইটো কাৰণে কুশ বন। ধূলি কৰবা ল'লে, সীতাৰ চৰণৰ পৰা ল'লে। কিয় ল'লে? সীতা ৰামৰ সেৱিকা। সীতাক বনবাস দিওঁতেও ৰামৰ প্ৰতি একো কটুবাক্য প্ৰয়োগ কৰা নাই। এগৰাকী শুদ্ধ ভাৰ্যা,
সীতাই ৰামক স্বামী হিচাপে বৰণ কৰিছে কামৰ কাৰণে নহয়, কিহৰ কাৰণে? ভক্তিৰ কাৰণে, ভগৱত প্ৰাপ্তিৰ কাৰণে। সীতাই বুজি পাই গ'ল অযোধ্যাৰ সিংহাসনত ভোগ বিলাস আৰু আনন্দহে আছে, ঈশ্বৰ সাধনা নাই। ৰামে মোক ঈশ্বৰ সাধনা কৰিবৰ কাৰণে পঠাইছে। কিয় ঈশ্বৰ সাধনা কৰিবৰ কাৰণে পঠাইছে? ৰামৰ পুত্ৰ গৰ্ভত থকা এই লৱ ৰামতকৈও শক্তিশালী হ'ব লাগিব। গতিকে বাপ বান্ধৱ সমস্ত ল'ৰা ছোৱালীয়ে যিটোকে বিচাৰে সেইটোকে কিনি হাতত তুলি নিদিব। ল'ৰা ছোৱালীয়ে নিজৰ পিতৃ মাতৃক যিটোকে বিচাৰে সেইটোকে উপহাৰ হিচাপে সিহঁতি ভাল পাবলৈ হাতত আনি নিদিব। ৰামচন্দ্ৰই লৱক ৰামতকৈও শক্তিশালী কৰিবৰ কাৰণে ভাগজাক বনবাস দি বাল্মীকি ঋষিৰ আশ্ৰমত আশ্ৰয় দিয়েছে। এই সংসাৰ বৰ ভয় লগা বস্তু, এই সংসাৰ বৰ জটিল বস্তু। এই সংসাৰৰ সুখৰ শিপাডাল ক'ৰ পৰা আৰম্ভ হৈ ক'ত সমাপ্ত হৈছে এইটো কেৱল ভগৱান কৃষ্ণই জানে, ভগৱান ৰামে জানে। আৰু এইটোকে জনাব বিচাৰিছে কাক? অৰ্জুনক। জীৱ আত্মাৰূপী অৰ্জুনক জনাব বিচাৰিছে। কোনে? ভগৱান কৃষ্ণ। যে সুখৰ বাসনাৰ পৰা তুমি নিজক মুক্ত কৰা, ভোগৰ লালসাৰ পৰা তুমি তোমাক নিজকে মুক্ত কৰা। সুখ আৰু ভোগ এই বিষয়ৰ কালগোটবিলাক যদি তুমি পান কৰা, এই অৰ্জুন তুমি এবাৰ কান্দিছিলা, ইয়াৰ পাছত তুমি সদায় কান্দিব লাগিব। গীতা শাস্ত্ৰ কি শাস্ত্ৰ? যোগ শাস্ত্ৰ। এই জীৱনটোক যদি আমি সাধনময় ঈশ্বৰৰ চৰণত আমি যদি একান্তভাৱে লগাবলৈ আমি যদি ইচ্ছা কৰোঁ, আমি যদি ভাবোঁ, গীতা আমাৰ জীৱন শাস্ত্ৰ হ'ব লাগিব। গীতাই যিটো কৰিবলৈ কৈছে আমি সেইটো পালন কৰিব লাগিব। গীতাই যিটো আমাক বাৰণ কৰিছে আমি সেইটোৰ পৰা বিৰত থাকিব লাগিব। সেইটো কাৰণে এই শাস্ত্ৰ আদিতে বিৱস্থানক দিছিলে, বিৱস্থানে ইক্ষাকুক দিছিলে, ইক্ষাকুৱে নিমিক দিছিলে, নিমিৰজাই ৰাজন্যবৰ্গক দিছিলে। ইমান জটিল, ইমান ঈশ্বৰ তত্ত্ব, ইমান আধ্যাত্মিক জ্ঞান ইয়াত আছে যে পাছত এই শাস্ত্ৰ চৰ্চা নকৰা হ'ল। কিয় চৰ্চা নকৰা হ'ল? এই শাস্ত্ৰ চৰ্চা কৰিলে সাক্ষাৎ ঈশ্বৰক পাই যাব, ঢাকি দিলে। চৰ্চা নকৰা হ'ল। গীতাৰ যিটো কম আছিলে এই কমটো চেট পেলাই দিলে। কোনে? ভগৱান কৃষ্ণই। দাপৰ যুগত তেওঁ যেতিয়া আকৌ দৈৱকীৰ নন্দন হৈ জগতৰ গোসাঁই হৈ পূৰ্ণব্ৰহ্ম কৃষ্ণ হৈ যেতিয়া তেওঁ অৱতাৰ ল'লে, এইবাৰ তেওঁ আকৌ জীৱৰ প্ৰতি দয়া উপজিল। এই জীৱবিলাকক উদ্ধাৰ কৰিবৰ কাৰণে তেওঁ আকৌ কৃপা কৰি 18 যুগ সম্বলিত গীতা শাস্ত্ৰ ভাগ অৰ্জুনক দিলে। গতিকে অক্ষৰ ব্ৰহ্মযুগ, ঈশ্বৰ সাধনা, ঈশ্বৰ উপাসনা, হৰিময় হৈ যোৱাৰ যি ব্যৱস্থা, ৰজগুণ তমগুণ আদি বিকাৰ বন্ধনৰ পৰা জীৱক মুক্ত কৰি দিয়াৰ আস্থা, বিশ্বাস আৰু প্ৰতিষ্ঠা, এই সমস্তখিনি অষ্টম অধ্যায় গীতাৰ অক্ষৰ ব্ৰহ্মযুগত ভগৱান কৃষ্ণই অৰ্জুনক যেতিয়া দিলে, এটা অৰ্জুন যোগ্য হৈ গ'ল। কিহৰ কাৰণে যোগ্য হৈ গ'ল? যে তোমাক এতিয়া মই ৰাজবিদ্যা দান কৰিম। কি বিদ্যা দান কৰিম? ৰাজবিদ্যা। নৱম অধ্যায়। যিটো বিদ্যা কেৱল মই জানো, মোৰ বাহিৰে কোনেও নেজানে। যিটো বিদ্যা কি? বোলে অতি গোপন, মই হৃদয়ত সোমাই মই কৰি থাকোঁ। সেইটো কাৰণে কি? ৰাজগুহ্য। গীতাৰ নৱম অধ্যায় আপোনালোক অকণমান ৰুব লাগিব দেই, কাৰণ 3টা অধ্যায়ৰ ব্যাখ্যা হ'ব লাগিব, সংক্ষেপে কৰিব লাগিব। ব্যাখ্যাখিনিও আধৰুৱা হ'লে আমাৰ অপৰাধ হ'ব। এই ৰাজগুহ্য ৰাজবিদ্যা যুগত ভগৱান কৃষ্ণই মধ্যম পাণ্ডৱ অৰ্জুনক ক'লে, অৰ্জুন
তুমি অক্ষৰ ব্ৰহ্ম যুগত বুজি পালানে বাৰু? যিখিনি কথা মই কাকো কোৱা নাছিলোঁ, যিখিনি কথা মই কাকো শিকোৱা নাছিলোঁ, এই কথাখিনি কি বুলি কয়? তেতিয়া অৰ্জুনে ভগৱান কৃষ্ণক কৈছে, কি বুলি কৈছে? যে মোৰ এই দ্ৰৌপদীৰ দৰে দেহাটোক দুঃশাসনৰ দৰে দুষ্ট বুদ্ধিবিলাকে সদায় বস্ত্ৰ হৰণ কৰি আছে। এই দেহাটো কি? এই দেহাটো দ্ৰৌপদী। ইয়াত কি আছে? ইয়াত 5টা তত্ত্ব আছে। সেইটো কাৰণে 5জন স্বামী, দ্ৰৌপদীৰ স্বামী 5জন। ইয়াত 5টা তত্ত্ব আছে, পঞ্চভূত আছে। এই পাৰ্থিৱ দেহটো এগৰাকী দেৱীৰ নিচিনা। এইটো কাৰণে দ্ৰুপদা, দ্ৰৌপদী। কৃষ্ণৰ চৰণ অহৰ্নিশে চিন্তা কৰে, সেইটো কাৰণে ৰংটো কৃষ্ণা হৈ গ'ল, সেইটো কাৰণে নামটো কৃষ্ণা। যোনিজাত সন্তান নহয়, দ্ৰুপদে যজ্ঞকুণ্ডৰ পৰা তেওঁ সৃষ্টি কৰিছিলে, সেইটো কাৰণে নামটো যজ্ঞখিনি। জীৱন এটা যজ্ঞ। যজ্ঞ মানে কি? সৎকৰ্ম কৰিবৰ কাৰণে এটা সুযোগ। এই জীৱনটোত আমি সৎকৰ্ম কৰিবৰ কাৰণে ঈশ্বৰে আমাক এটা সুযোগ দিছে। কি সুযোগ? এই জীৱনটোৱে এটা সুযোগ আৰু এটা সুবিধা। এই জীৱন্ত কালত যদি আমি ঈশ্বৰৰ চৰণ সেৱা কৰাৰ সুযোগ আৰু সুবিধাটো আমি যদি গ্ৰহণ নকৰোঁ, একচেপ্ট নকৰোঁ, তেতিয়াহ'লে কি হ'ব? অস্বীকাৰ কৰা হ'ব, ডিনাই কৰা হ'ব। জীৱনক অস্বীকাৰ কৰাটো কি? আত্মহত্যা। ৰাজবিদ্যা, ৰাজবীৰ্য যুগত ভগৱান কৃষ্ণই কৈছে যে হে অৰ্জুন, ভোগ বিলাস আনন্দ সকলোখিনি পাই মই সকলো পালো বুলি যদি কোনোবাই ভাবিছে, সেইজনে আত্মঘাত কৰিছে। কি কৰিছে বুলি ক'লে অৰ্জুনক? আত্মঘাত কৰিছে, চুইচাইড কৰিছে। তো অৰ্জুন ভয় খাই গৈছে। অৰ্জুনে যে ধন জন ঐশ্বৰ্য বিভূতি চব পোৱাৰ পাছতো হাঁহি মাতিয়ে থকা দেখিছো, আকৌ সেইজনে চুইচাইড কৰিছে বুলিহে ক'লা তুমি। তেতিয়া ভগৱান কৃষ্ণই অৰ্জুনক কৈছে, সেই যুগটোৰ নাম ৰাজবিদ্যা, আটাইতকৈ শ্ৰেষ্ঠ বিদ্যা। এই শ্ৰেষ্ঠ বিদ্যাৰ স্বৰূপটো তুমি উপলব্ধি কৰি লোৱা। বোলে কেনেকৈ উপলব্ধি কৰিবা? মোক যদি জনা নাই, মোক যদি ভক্তি কৰা নাই, মোক যদি সেৱা সৎকাৰ আৰু উপাসনা কৰা নাই, যিমান বিদ্যা আছিলে চব নষ্ট হ'ল, যিমান বুদ্ধি আছিলে চব বুদ্ধি হতল। মোক যদি উপাসনা নকৰিলে, তেতিয়াহ'লে তেওঁ এনেই জন্ম ল'লে, তেওঁ জন্ম লোৱাৰ কোনো সাৰ্থক নহ'ল। ৰাজবিদ্যা, কৃষ্ণৰ চৰণ ভক্তি কৰিবলৈ আমাক দিয়া জ্ঞান, ৰাজবিদ্যা। কৃষ্ণৰ চৰণত শৰণ লৈ তেওঁক ভজিলে আমি কি পাব লাগে, কি পোৱাটো উচিত আৰু আমি কি পাম, এইটো জনাৰ এটা কৌশল। কেনেকুৱা বস্তুটো? অত্যন্ত গোপন। কেনেকৈ গোপন? এটাইতকৈ বেছি গোপন হ'ল প্ৰেম। মানুহে মানুহক যিমানে ভাল নাপাওক কিয়, প্ৰকৃত প্ৰেমটোক আকৌ প্ৰকাশ কৰি দিয়া নহয়। এটাইতকৈ শ্ৰেষ্ঠ প্ৰেমটো হ'ল ঈশ্বৰ প্ৰেম। ঈশ্বৰ প্ৰেমটো কি? যে মই ভগৱানক কিমান ভাল পাওঁ সেইটো মই আনক নকওঁ। মই ভগৱানক কিমান ভক্তি কৰোঁ সেইটো মই আনক কেতিয়াও জানিবলৈ নিদিওঁ। সেইটো কাৰণে ৰাজবীৰ্য। সকলোৱে দেখি আছে, এওঁ যি কৰি আছে সেয়া কৰা নাই। সকলোৱে ভাবি আছে, এওঁ যি ভাবি আছে সেয়া ভবা নাই। তেওঁ কি ভাবি আছে? তেওঁ কৃষ্ণক ভাবি আছে, কৃষ্ণৰ চৰণ চিন্তা কৰি আছে, হৃদয়ত ভগৱান কৃষ্ণৰ নাম জপ কৰি আছে, লগতে বহি আছে, আনৰ কথাও শুনি আছে, কিন্তু ভাৱনাত কৃষ্ণ চেতনাত তেওঁ একাত্ম হৈ আছে।
সেইটো কাৰণে ৰাজগুজ্য ৰাজসিক দেহটোক দেখি বহুতে ভাবিব এওঁ এনেইহে বহি আছে আত্মা কৃষ্ণই কৈছে এওঁ এনেই বহি থকা নাই এওঁ মোৰ চৰম চিন্তা কৰি আছে এওঁ মোত একাত্ম হৈ আছে এওঁ হৃদয়ত মোৰ নাম জপ কৰি আছে সেইটো কাৰণে হে অৰ্জুন তুমি যুদ্ধৰ সময়ত যুদ্ধৰ আগত তুমি কৃষ্ণক স্মৰণ কৰিছিলা ধৰ্মৰাজ যুধিষ্ঠিৰে তোমাক বাৰে বাৰে কৈছিলে যে কৃষ্ণই তোমাক নাৰায়ণী সেনা দিম বুলি ক'ব অস্ত্ৰ শস্ত্ৰ দিম বুলি ক'ব ধন সম্পদ ঐশ্বৰ্য দিম বুলি ক'ব হে অৰ্জুন তুমি একো নল'বা এতিয়া অৰ্জুনে সুধিছে যদি একো নলওঁ তেতিয়াহ'লে কৃষ্ণ পালো কি সহায় ল'ম কৃষ্ণক বিচাৰিবা কি বুলি বিচাৰিবলৈ গ'লে যে হে কৃষ্ণ যুদ্ধত সহায় তুমি হ'ব লাগিব তোমাৰ অস্ত্ৰ শস্ত্ৰ নালাগে তোমাৰ নাৰায়ণী সেনা নালাগে তোমাৰ সা সম্পদ ঐশ্বৰ্য বিভূতি আমাক একো নালাগে তোমাক লাগিব এই তোমাক লাগিব বুলি যে কৈ দিলে কৃষ্ণই সেইটো কাৰণে গীতা কৈ আছে তেওঁ অৰ্জুনক ৰাজগুজ্য কোনেও নাজানে দুৰ্যোধনেও নাজানিলে দুৰ্যোধন আনন্দিত হৈ গুচি গ'ল মই এক কক্ষহীনে নাৰায়ণী সেনা দিলোঁ আৰু অস্ত্ৰ শস্ত্ৰ দিলোঁ সেনাবিলাকক দি মই তাক ঠগিলোঁ বোলে কি মই সেনাৰ নায়কজন ইয়াতে থাকিলোঁ সেনা দিলে সেনা নায়কজন নিদিলে সেনাখিনিৰ নায়কজন কোন কৃষ্ণ তেওঁ অৰ্জুনক কৈছে অস্ত্ৰ শস্ত্ৰ সেনা সকলো দুৰ্যোধনে লৈ গ'ল মোৰ হাততো এতিয়া একো নাই তোমাক দিবলৈও একো নাই ৰথখন চলাব জানো গতিকে সাৰথি হৈ দিম আৰু মোৰ পৰা তুমি আৰু বেলেগ সহায় পাম বুলি নাভাবিবা এতিয়া অৰ্জুনে কান্দি কান্দি কৃষ্ণক কৈছে যে হে কৃষ্ণ মোক সেনা নালাগে মোক অস্ত্ৰ শস্ত্ৰ সা সম্পত্তি মোক এইবোৰ একো নালাগে বোলে মোক কি লাগে জানা এই গোটেই অস্ত্ৰখিনিৰ যিটো শক্তি সেই শক্তিটো লাগে এই সেনাখিনিৰ যিটো বুদ্ধি এই আত্মবুদ্ধিটো লাগে এই অস্ত্ৰ শস্ত্ৰ আৰু সেনাৰ যিজন নায়ক মহানায়ক সেই মহান নায়কজনক লাগে আৰু সেইজন নায়কেই হ'লা তুমি মোৰ ভগৱান কৃষ্ণ এতিয়া কৃষ্ণ সেইটো কাৰণে বাধ্য হৈ গ'ল অৰ্জুনৰ আজ্ঞা পালন কৰিম বুলি কৈ দিলে যে তুমি মোক যি কৰিবলৈ ক'বা মই তাকে কৰিম এতিয়া অৰ্জুনে কৃষ্ণক কৈছে হে কৃষ্ণ তুমি মোক সেই স্থানলৈ আৰু নিব নালাগে যুদ্ধটো তুমি মোক যি আজ্ঞা কৰিবা মই সেয়াই কৰিম তোমাৰ আজ্ঞাই মই মানিম মই তোমাক শৰণাপন্ন যুদ্ধক্ষেত্ৰতহে কৈছে গীতাভাগ যুদ্ধখনৰ আৰম্ভহে কৈছে গীতাভাগ কি যুদ্ধ এই জীৱন যুদ্ধ জন্মতে আৰম্ভ হৈ গ'ল যুদ্ধখন দুখন হাত দিছে দুটা পক্ষ দিছে দুটা ভৰি দিছে দুটা বৃত্তি দিছে হয়নে দুটা চকু দিছে দুটা চিন্তন দিছে এফালে কৌৰৱ সিফালে পাণ্ডৱ মধ্যম স্থানত ৰথখন ৰাখিবলৈ অৰ্জুনে কৃষ্ণক কৈছে মাজভাগ কি আমাৰ জীৱন এই জীৱনতেই ৰৈ জীৱনতেই থাকি আনন্দ কৃষ্ণৰ চৰণ সেৱা কৰি এই যুদ্ধখন চাবও লাগিব কৰিবও লাগিব বাৰে বাৰে অৰ্জুনক কৃষ্ণই গীতা শাস্ত্ৰত কৈ আছে এই সখা ধৰা কি ধৰিবলৈ কৈছে অস্ত্ৰ ধৰা কি অস্ত্ৰ হোৱা নাই কিন্তু বাৰে বাৰে কেৱল কৃষ্ণই কৈছে গাণ্ডীপ ধৰা গাণ্ডীপ তুলি লোৱা তুমি হয়নে বাৰু গাণ্ডীপ এখন ধেনু নেকি গাণ্ডীপ অৰ্জুনৰ আমি ধেনু বুলি কওঁ হয় না নহয় অৰ্জুনৰ ধনুখনৰ নামটো কি গাণ্ডীপ এই ধনুখনৰ তত্ত্বটো কি ক'ত পাইছিলে গাণ্ডীপ অৰ্জুনক কোনে দিছিলে গাণ্ডীপ ধনুখন অৰ্জুনক কোনে দিছিলে গাণ্ডীপ অৰ্জুনৰ বৃত্তি
অৰ্জুন কি? অৰ্জুন ক্ষত্ৰিয়। এই গীতা শাস্ত্ৰত আমাক ক'ব, ক'ত ক'ব? ক্ষেত্ৰজ্ঞ বিভাগ যুগত ক'ব। এই জীৱন ক্ষেত্ৰত আমি প্ৰত্যেকে একজন ক্ষত্ৰিয়। এই জীৱনটোক সুৰক্ষিত কৰি ৰখাটো আমাৰ কৰ্তব্য, সেইটো কাৰণে আমি ক্ষত্ৰিয়। অৰ্জুন কি? অৰ্জুন ব্ৰাহ্মণ নহয়। ব্ৰাহ্মণে বেদ অধ্যয়ন কৰে, ব্ৰাহ্মণে বেদৰ শিক্ষা দিয়ে, গতিকে অৰ্জুন ব্ৰাহ্মণ নহয়। ভগৱান কৃষ্ণই ব্ৰাহ্মণক গীতা নাই কোৱা। ভগৱান কৃষ্ণই গীতা কাক কৈছে? এজন ক্ষত্ৰিয়ক কৈছে। কিয় ক্ষত্ৰিয়ক কৈছে? ক্ষত্ৰিয়জনে নিজক সুৰক্ষিত কৰি ৰাখিবলৈ ভগৱান কৃষ্ণৰ অমৃতময় ঈশ্বৰ জ্ঞানৰ ভাগ পাব লাগিব। ৰাজবিদ্যা ৰাজবীৰ্য যুগ। গীতাৰ ৯ম অধ্যায়ত ভগৱান কৃষ্ণই অৰ্জুনক ক'লে যে মোক ভজিবলৈ, মোক ভাবিবলৈ, মোক চৰণ সেৱা কৰিবলৈ, মই এই সকলোৰে মালিক, মোৰ ব্যতিৰেকে জগতত একো নাই, মোৰ সৈতে মোৰ নৃত্য কৰি মোৰ লগতে তুমিও আনন্দিত হোৱাৰ যিটো কৌশল, এই কৌশলটো কি? ৰাজবীৰ্য। কোনেও জনাৰ আৰু ব্যৱস্থা নাই। গীতাৰ ১০ম অধ্যায়ত ভগৱান কৃষ্ণই এইবাৰ অৰ্জুনক বিভূতিৰ যুগৰ বিষয়ে এতিয়া ক'ব লগা হ'ল। ৰাজবিদ্যা মানে নিজক জানিলে, ঈশ্বৰক জানিলে, ঈশ্বৰৰ স্বৰূপক বুজি পালে। গুহ্যতম মানে যিখিনি কথা অতি গোপন, যিখিনি আনে নেজানে, যিখিনি আনে নুবুজে, যিখিনি আনে জনা বুজাৰ শক্তি আৰু সামৰ্থ্য বা কৃপা পোৱা নাই। অৰ্জুন আশ্বস্ত হ'লে। কি বুলি আশ্বস্ত হৈ গ'ল? যে এতিয়া মোক তেওঁ ক'ত ক'ত আছে মোক ক'ব। ৰাজবিদ্যা ভাগ পাই গ'ল, ৰাজগুহ্য যুগৰ জ্ঞান লাভ কৰিলে। এইবাৰ অৰ্জুনে কৃষ্ণক হাত জোৰ কৈছে, হে কেশৱ, সমস্ত ভূততেই তুমি ব্যাপ্ত হৈ আছা। তোমাৰ সম্পত্তিবিলাক মই এবাৰ চাব বিচাৰোঁ। কি চাব বিচাৰে? কৃষ্ণৰ সম্পত্তিবিলাক চাব বিচাৰে। যে তোমাৰ সম্পত্তিবিলাক মই এবাৰ চাব বিচাৰোঁ, তোমাৰ বিভূতিবিলাকক মই এবাৰ চিন্তা কৰিব বিচাৰোঁ। গতিকে বিভূতি স্বৰূপ সম্পত্তিবিলাক মই যদি এবাৰ চিন্তা কৰিব পাৰোঁ, এই জগতত, এই সংসাৰত তুমি কেনেকৈনো ব্যাপ্ত হৈ আছা, এই কথাটো মই জানিব পাৰিম। আমি বিভূতি যুগত বেছি সময় নলওঁ, কম সময়ত কৈ শেষ কৰিম। যে বিভূতি যুগত ভগৱান কৃষ্ণই মধ্যম বান্ধৱ অৰ্জুনক কৈ দিলে। কি বুলি ক'লে? অশস্ত সৰ্ববিখ্যানম দেৱৰ্ষীণাম সনাতন গন্ধৰ্বণম চিত্তৰথু সিদ্ধিনম গোপিলোমুনি। অশস্ত সর্ববিখ্যানম দেবর্ষীণাম সনাতন গন্ধর্বণম চিত্তরথু সিদ্ধিনম গোপিলোমুনি। হে অৰ্জুন, মই অশস্ত বিৰিখ। অশস্ত মানে কি? আহত বিৰিখ। আমাৰ পথাৰৰ আহত বিৰিখবিলাকৰ তলত চাকি থাকি জ্বলাই চাবচোন। লগাই কোনোবাই লগাই নে নলগায়? মানে আহত বিৰিখতে চাকি লগাব নালাগে। প্ৰতিজোপা বিৰিখতে ঈশ্বৰ আছে। সেইটো আমাৰ ভ্ৰমহে। অশস্ত বিৰিখ। অশস্ত বিৰিখ মানে কি? সংসাৰ বিৰিখ। জগতৰ হৰি
এজোপা বৃক্ষ হ'ল। বৃক্ষ হৈ তেওঁ সংসাৰ হ'ল নিজেই। এই সংসাৰ বিৰিখজোপাক তেওঁ অস্বস্থ ৰূপেৰে প্ৰতিষ্ঠা কৰিলে। গুৰিটো বৈকুণ্ঠত ৰাখি দিলে। অস্বস্থ বিৰিখজোপাৰ গুৰিটো ক'ত ৰাখিলে? বৈকুণ্ঠত ৰাখিলে। যিবিলাক ডালপাত আছিলে ডালপাতবিলাক তললৈ ওলমাই দিলে। ডাল তিনিটা। এই তিনিটা ডালক আকৌ কি হৈছে? পাঁচটা পাঁচটা শাখা হৈছে। 5 × 3 = 8। প্ৰতিটো ডালতে অষ্ট প্ৰকৃতি আছে। ইমানবিলাক সীমাহীন ডালত আকৌ তেওঁ কি কৰিছে? কুঁহিপাত লগাইছে এটা এটাকৈ। পাতবিলাক কি? জীৱ। তেওঁ অৰ্জুনক বুজাব বিচাৰিছে, হে অৰ্জুন, তুমি কিমান সৰু এবাৰ চাই লোৱাচোন। বোলে কি? এই গোটেই জগত সংসাৰ ময়েই বিৰিখ, আহঁত বিৰিখ। মই ৰচনা কৰা 3টা অহংকাৰ, ইয়াৰ 3টা ডাল। এই 3টা ডালতে প্ৰত্যেকতে অষ্ট প্ৰকৃতি আছে। ইয়াত 8টা শাখা আছে। আৰু প্ৰতিটো শাখাতে মই এটা এটা পাত হৈ ওলমাই লগাই ৰাখিছো। কাক? এই কুৰুক্ষেত্ৰৰ সমস্ত সেনা। কাক? এই জগতৰ সমস্ত জীৱ। তেওঁ অৰ্জুনক কৈছে, এই বিৰিখজোপাত লাগি থকা পাতবিলাক সেউজীয়া। সেউজীয়াটো কি? মই শ্যাম সুন্দৰ। মোৰ সেউজীয়া আত্মিক সেউজীয়া সত্তাকণেৰে সৈতে এই জীৱবিলাক এই সংসাৰ বিৰিখত লাগি আছে। অস্বস্থ সৰ্ববিখ্যানাম দেৱঋষি নামছ নাৰদ। এই বিৰিখজোপাক পানী দিবলৈ মই নিজে দেৱঋষি হলো। মই নিজেই ব্ৰহ্মাৰ কোলাত ঈশ্বৰৰ অংশ অৱতাৰ হৈ এই পঞ্চভূতলৈ অহা জীৱবিলাকক মই নিজেই উদ্ধাৰ কৰিবৰ কাৰণে মই নিজেই হাতত দিব্য বীণা ললো। দিব্য বীণা লৈ মই গুণ কীৰ্তন আৰু মোৰ নামবিলাক মই কীৰ্তন কৰি কৰি এই বিৰিখজোপাৰ মই ৰস হলো। কি হলো? এই বিৰিখজোপাৰ মই ৰস দাতা হলো। তাৰ ৰসটো কোনে দিয়ে? নাৰদে দিয়ে। এই ৰসবিলাকত আকৌ কি দিব লাগিব? সাৰ দিব লাগিব। সাৰ কোনে দিব? গন্ধৰ্বই দিব। কোন? চিত্তনত। সাৰ দিয়াৰ পাছত এই বিৰিখজোপাক সাধনময় সিদ্ধিময় কৰি কোনে ৰাখিব? বোলে মই কপিল ৰূপত আহিম। সিদ্ধুনাম কপিল মুনি। কপিল স্বৰূপে অৱতাৰ লৈ মই মোৰ মাতৃ দেৱাৱতীক সাংখ্য যুগৰ তত্ত্ব, ঈশ্বৰৰ ভকতিৰ জ্ঞান, সমস্ত ৰহস্যখিনি মই তেওঁক দিম। তেওঁক দিয়াৰ পোৱাৰ কাৰণে এই সংসাৰলৈ অহা সমস্ত জীৱবিলাকে পাব। মোৰ মাতৃক মই ভগতিৰ জ্ঞান দিয়াৰ কাৰণে সমস্ত জীৱই ভগতিৰ জ্ঞান পাই এই সংসাৰৰ বন্ধনৰ পৰা এই জীৱবিলাক উদ্ধাৰ হৈ যাব। গীতাৰ 10ম যোগ বিভূতি যোগ। ভগৱান কৃষ্ণই কি বুলি ক'লে পাছত? যে ময়েই হলো আকাশ, ময়েই হলো বায়ু, ময়েই হলো যম, ময়েই হলো অগ্নি। আৰু এতিয়া বিভূতিবিলাক কৈছে। কি বুলি কৈছে? যে মই হলো দেৱগুৰু বৃহস্পতি, মই হলো দৈত্যসকলৰ গুৰু পণ্ডিত শুক্ৰাচাৰ্য। ভগৱান কৃষ্ণই তেওঁ বিভূতিবিলাকৰ স্বৰূপ প্ৰকাশ কৰোঁতে কি বুলি কৈছে? যে মই দেৱগুৰু, গুৰুসকলৰ মাজত মই দেৱগুৰু বৃহস্পতি, পণ্ডিতসকলৰ মাজত মই শুক্ৰাচাৰ্য, পক্ষীবিলাকৰ মাজত মই হলো কি? গৰুৰ পক্ষী, পৰ্বতবিলাকৰ মাজত মই হলো কি? মই হলো মন্নৰ, দেৱতাবিলাকৰ মাজত মই হলো ইন্দ্ৰ, নদীবিলাকৰ মাজত মই হলো কি? মই হলো দেৱনদী গংগা, নৰসকলৰ মাজত মই কি? মই ৰঘুপতি ৰাম। একো বাকী ৰখা নাই। বেদবিলাকৰ মাজত মই হলো সামবেদ, মন্ত্ৰবিলাকৰ মাজত মই হলো একাক্ষৰ মন্ত্ৰ ওংকাৰ। ভগৱান কৃষ্ণৰ বিভূতিবিলাক আমি জানিব লাগিব। বৃহৎ
বৃহৎ মানে বাক্য, পতি মানে স্বামী, বাক্যৰ স্বামী বৃহস্পতি। সেইটো কাৰণে ভাগৱতৰ ৪ৰ্থ স্কন্ধত দক্ষই বৃহস্পতি যজ্ঞ পাতিল। পাণ্ডিত্য নিজৰ শিক্ষাক অক্ষুণ্ণ ৰখাৰ ব্যৱস্থা। কোন? শুক্ৰাচাৰ্য। কাৰ গুৰু? দৈত্যৰ গুৰু। কি শিকায়? বামানই শিকায়। বামানয় মানে কি? বন্ধনকাৰী। পণ্ডিতে বন্ধনকাৰী শিক্ষা দিয়ে। কি শিক্ষা দিয়ে? জীৱন প্ৰতিষ্ঠা হোৱাৰ শিক্ষা। আত্মা প্ৰতিষ্ঠাৰ শিক্ষা তাত নাই। আত্মপ্ৰতিষ্ঠাৰ শিক্ষাটো কোনে দিয়ে? প্ৰহ্লাদে দিয়ে। সেইটো কাৰণে দৈত্য শিশুসকলক আচল শিক্ষাটো কোনে দিব লগা হ'ল? প্ৰহ্লাদে দিব লগা হ'ল। প্ৰহ্লাদ কোন? ভগৱান কৃষ্ণই গীতাৰ বিভূতি যুগত কৈছে, দৈত্যসকলৰ মাজত মোক প্ৰহ্লাদ বুলি জানে। এইদৰে ভগৱান কৃষ্ণৰ অনন্ত বিভূতি আছে। আমি কথা কৈ আছোঁ, কালিৰ পৰা মাতটো বহি গৈছে, চমু কৰিব লগা হৈছে সেইটো কাৰণে যে গীতাৰ 10ম অধ্যায় বিভূতি যুগত ভগৱান কৃষ্ণই এই বিভূতিবিলাকত তেওঁ প্ৰকাশ হৈ আছো বুলি আমাক জনালে। কিয় জনালে? সেইবিলাকক আমি শ্ৰদ্ধা কৰিব লাগিব, সেইবিলাকক আমি ভক্তি কৰিব লাগিব, সেইবিলাকক আমি মান্যতা কৰিব লাগিব। বিভূতিবিলাক ভগৱানৰে বস্তু। এইবিলাকক যদি অৰ্জুনে চিনি নাপায়, তেতিয়াহ'লে অকল কৃষ্ণকে শ্ৰদ্ধা কৰিব, বেলেগক শ্ৰদ্ধা ভক্তি নকৰিব। ভগৱান কৃষ্ণই সেইটো কাৰণে এই জগতত থকা তেওঁৰ স্বৰূপবিলাকক এই অৰ্জুন ৰূপী জীৱাত্মাই যাতে উপলব্ধি কৰিব পাৰে, সেইটো কাৰণে 10ম যুগত দিলে কি? বিভূতি তত্ত্ব। এতিয়া ভগৱান কৃষ্ণই গীতাৰ 10ম যুগ কৈ যেতিয়া শেষ কৰিলে, অৰ্জুনৰ মনটোৱে হাহাকাৰ কৰিছে। অৰ্জুনৰ মনটোৱে হাহাকাৰ কৰিছে। কৃষ্ণৰ চৰণ চুই পাৰে পাৰে সেৱা কৰিছে যে তুমি কৃষ্ণ বুলি জানিছিলো, এইবিলাকো যে তুমি মই জনা নাছিলো। যিটোলৈকে চাই দিছো তুমি কওঁতে মই প্ৰত্যক্ষতে তোমাকেই দেখা পাইছো। এটা অৰ্জুনৰ মন গ'ল, এই বিভূতিবিলাক একেলগে ক'ত কেনেকে আছে? এই বিভূতিবিলাকক মই একেলগে এটা ৰূপত মই কেনেকে দেখা পাম? এটা ভগৱান কৃষ্ণক অৰ্জুনে স্তুতি কৰি ক'লে যে হে মোৰ সখা, মই যদি চাবৰ কাৰণে যোগ্য হয়, মই যদি প্ৰকৃততে সেই ৰূপটো চোৱাৰ পাত্ৰ হয়, তুমি মোক কৃপা কৰি তোমাৰ বিশ্বৰূপটো দেখুৱাই দিব লাগে। লগত এটা চৰ্ত দিছে। কি চৰ্ত দিছে? যদি মই যোগ্য হয়। সেইটো কাৰণে বিশ্বৰূপ দৰ্শন পাঠ বেছিকে নহয়। বিশ্বৰূপত হৰি প্ৰকাশ হৈ যায়। কিহেৰে? তেওঁৰ বাণীৰে। সেইটো কাৰণে বিশ্বৰূপ দৰ্শন যুগ তেতিয়াহে হ'ব যেতিয়া 10ম অধ্যায় পাঠ হৈ ল'ব। 10ম অধ্যায় পাঠ নোহোৱাকৈ বিশ্বৰূপ দৰ্শন পাঠ নহয়। কিয় নহয়? 10ম অধ্যায়ত থকা যিখিনি বিভূতি, এই বিভূতিখিনিক একেলগে অৰ্জুনে চাব বিচাৰিছে। ক'ত চাব বিচাৰিছে? জগতৰ হৰিৰ বিৰাট ৰূপত, গোটেই জগত ৰূপত, বিশ্বৰূপত এবাৰ অৰ্জুনে চাব বিচাৰিলে। অৰ্জুনৰ কিন্তু সাহস কম নহয়। অৰ্জুনৰ মহা। ভগৱান কৃষ্ণক স্তুতি কৰি যেতিয়া ক'লে, কৃষ্ণই হাঁহিছে। সখা, তোমাৰ যোগ্যতা আছে, কিন্তু তুমি ভয়ত কঁপি বুলি লোৱা। শুনক কথাটো, মই তোমাক সেই ৰূপত দেখা দিম, তুমি দেখা পাবা, কিন্তু এই ৰূপত যেতিয়া মই তোমাক দেখা দিবলৈ আৰম্ভ কৰিম, তুমি ভয়ত কঁপিবলৈ ল'বা।
আৰু যদি তুমি মূৰ্ছা যোৱা, যদি অচেতন হৈ যোৱা, তেতিয়া কৃষ্ণক অৰ্জুনে কৈছে সেই কৃপা তুমি কৰিব লাগিব। তেতিয়া ভগৱান কৃষ্ণই চতুৰ্ভুজ ৰূপলৈ আহি তেওঁ দুই হাতৰ পৰা অমৃতময় দৃষ্টি তেওঁ দুই চকুত দি দিলে। তোমাৰ দৃষ্টিৰে তুমি এই ৰূপ চাব নোৱাৰিবা, মোৰ দৃষ্টি দুটা তোমাক দি দিছো। কি দৃষ্টি? আত্মদৃষ্টি, ঈশ্বৰ দৃষ্টি। মোৰ ৰূপটো চাবলৈ মোৰ দুটা চকু দিব লাগিব। মোৰ ৰূপটো চাবলৈ মই তোমাৰ লগত নিজে প্ৰতিষ্ঠা হৈ ল'ব লাগিব। মোৰ এই বিশ্বৰূপ তুমি কেতিয়াও নিজৰ চকুৰে চাব নোৱাৰা। তুমি জীৱ, মোৰ ৰূপটো শিৱ। তুমি সাধাৰণ, মোৰ বিশ্বৰূপ অসাধাৰণ। তুমি ক্ষুদ্ৰ, মোৰ বিশ্বৰূপ বিৰাট। ক্ষুদ্ৰ বস্তু হৈ তুমি বিৰাট ৰূপ চাব নোৱাৰিবা। ভগৱান কৃষ্ণই তেওঁ শক্তি আৰু সামৰ্থ্য অৰ্জুন ৰূপী জীৱক আশীৰ্বাদ ৰূপত দুই দৃষ্টিত দি দিলে। লগে লগে অৰ্জুন অচেতন হৈ গ'ল। যেতিয়াই কৃষ্ণই তেওঁক দিব্য দৃষ্টি দি দিলে, চকুৱেদি পানী ববলৈ ল'লে আৰু অৰ্জুনে অনুভৱ কৰিবলৈ ল'লে যে মই দেখোন দেহ নহয়, মই আত্মা, মই আত্মা, মই ঈশ্বৰ। লগে লগে অৰ্জুনে দেখা পালে সহস্ৰবাহু। দুই ভুজৰ পৰা ভগৱান কৃষ্ণৰ প্ৰতিটো বাহুৱেই সহস্ৰ সহস্ৰ হাতেৰে সৈতে প্ৰসাৰিত হৈ সাধাৰণ চাপৰ হৈ থকা ভগৱান কৃষ্ণৰ চৰণৰ আঁঠুভাগে আকাশ স্পৰ্শ কৰি আছে। অৰ্জুনে চাব বিচাৰিছে ভগৱান কৃষ্ণৰ শিৰভাগ ক'ত আছে। কেৱল পোহৰ আৰু পোহৰ। যিমান ওপৰলৈকে অৰ্জুনে চাব বিচাৰিছে, অৰ্জুনে ভগৱান কৃষ্ণৰ মস্তক দেখা পোৱা নাই, কেৱল চৰণ দুখন দেখা পাইছে। আৰু যিমান চাবলৈ বিচাৰিছে সিমানে কেৱল সহস্ৰ সহস্ৰ বাহু, সহস্ৰ সহস্ৰ ৰূপ, সহস্ৰ সহস্ৰ প্ৰকাশ। কৃষ্ণৰ জ্যোতিৰে অৰ্জুনে দিব্য দৃষ্টি থকা স্বত্বেও একো নেদেখা হৈছে। আকৌ আঁঠুকাঢ়ি এই বিৰাট ৰূপ কৃষ্ণক অৰ্জুনে স্তুতি কৰিছে যে হে ভগৱান, মই সহ্য কৰিব পৰা নাই তোমাৰ এই বিৰাট ৰূপ। মই সহ্য কৰিব পৰা নাই তোমাৰ এই বিৰাট ৰূপ। হে ভগৱান, মোৰ ভয় লাগিছে। বোলে কি ভয় লাগিছে? তোমাৰ মুখখন তুমি যেতিয়া মেলি দিছা, ওপৰৰ উৎসটোৰে সৈতে মণ্ডল পৰ্বতটোৰ সমান ডাঙৰ হৈছে আৰু তলৰ উৎসটোৰে সৈতে গোটেই সমুদ্ৰবিলাকক তুমি তলতেই ধৰি দিছা। তুমি যেতিয়া মুখখন মেলি দিছা, এই অসুৰবিলাক আহি তোমাৰ মুখত সোমাইছে আৰু দাঁতত এই অসুৰবিলাকৰ হাড়বিলাক ফাকত সোমাই লাগি হৈ গৈছে। হে মহাকাল, হে মহাবাহু, মই কি যুদ্ধ কৰিব লাগিছে? মই কি যুদ্ধ কৰাৰ প্ৰয়োজন আছে? মই যিজনক জয় কৰি আনিছিলো সেইজনৰ চৰণত মই অকণমান ধূলি হৈ স্তুতি কৰি আছো। গোটেই বেদগণে তোমাক উপাসনা কৰি আছে, গোটেই ঋষিগণে তোমাৰ দেহতেই বহি তোমাক স্তুতি কৰি আছে। মই তোমাক কি শৰণ ললো? মই তোমাক কি ভক্তি কৰিম? গোটেই জগত, গোটেই সংসাৰ, গোটেই ব্ৰহ্মাণ্ড কেৱল তুমিয়েই ব্যক্ত হৈ আছা। অৰ্জুন ভয়ত বিহ্বল হৈছে। বিৰাট ৰূপ ভগৱন্ত কৃষ্ণৰ বিশ্বৰূপে লেলিহান শিখা হৈ প্ৰসাৰিত হৈ গোটেই ব্ৰহ্মাণ্ডখনক উজ্বলাই পোহৰ কৰি তুলিছে। অৰ্জুনৰ চকুৱে সেই পোহৰ সহ্য কৰিব নোৱাৰা হ'ল। অৰ্জুনে ভগৱান কৃষ্ণক স্তুতি কৰিছে, হে মোৰ স্বামী, তোমাৰ যদি মোৰ প্ৰতি আকৌ দয়া হৈছে, তুমি এই ৰূপটো সম্বৰণ কৰা। ভগৱান কৃষ্ণই বিৰাট শব্দ, বিৰাট বায়ুৰ প্ৰবাহ, ধুমুহা, বৰষুণ, বৃষ্টিপাত গোটেইখিনি শব্দই অৰ্জুনে শুনিছে। আৰু তেওঁ চৰণত অৰ্জুনে কি অনুভৱ কৰিছে? যে মই এটা ধূলিকণা,
অৰ্জুনৰ চৰণৰ কৃষ্ণৰ চৰণৰ ওচৰত অৰ্জুনে নিজকে কি দেখিছে যে মই এটা ধূলিকণা, মোৰ গোসাঁই গোটেই বিৰাট জগত, এইজনৰ লগত মোৰ কি তুলনা হ'ব? ভীতি বিহ্বল হৈ অৰ্জুনে ভগৱান কৃষ্ণক স্তুতি কৰিবলৈ গ'লে। ভগৱান কৃষ্ণ অৰ্জুনৰ স্তুতিত সন্তুষ্ট হৈ অৰ্জুনৰ শিৰত হাত থৈ কৈছে, হে সখা চকু মেলা। চকু দুটা মুদি দিছিলে। এই বিৰাট ৰূপটো দেখি অৰ্জুনে চকু দুটা মেলা বুলি যেতিয়া কৈ দিলে, যিজন কৃষ্ণক তেওঁ দ্বাৰকাৰ পৰা জয় কৰি আনিছিলে, সন্মুখত সেইজন কৃষ্ণ ৰৈ আছে দুই ভুজেৰে। ভগৱান কৃষ্ণক অৰ্জুনে স্তুতি কৰি কৰি ক'বলৈ ল'লে, হে কেশৱ, তোমাৰ এই দুই ভুজৰ পৰম পবিত্ৰ নৰৰূপ, এইটোতকে শ্ৰেষ্ঠ ৰূপ নাই। মই তোমাৰ বিশ্বৰূপ দৰ্শন কৰি মই মূৰ্ছা যাব বিচাৰিছিলোঁ, মই অচেতন হ'ব বিচাৰিছিলোঁ, মই এনেকুৱা হৈ গৈছিলোঁ যে মই যেন চুটি বুদ্ধি সকলো হেৰুৱাই পেলাইছিলোঁ। হে কৃষ্ণ, মোৰ আৰু বিশ্বৰূপ চোৱাৰ ইচ্ছা নাই। তোমাৰ এই কৃষ্ণ ৰূপ, তোমাৰ এই প্ৰেম ৰূপ, তোমাৰ এই আনন্দ ৰূপ, এই ৰূপকেই মোক তুমি সদায় দৰ্শন দিবা। গীতা শাস্ত্ৰই আমাক দশম একাদশ যুগত বুজালে। কি বুজালে? বিশ্বৰূপ চোৱাৰ ইচ্ছা আমি কৰাৰ কোনো প্ৰয়োজন নাই। কৃষ্ণৰ চৰণ, কৃষ্ণৰ আনন্দ ৰূপ, কৃষ্ণৰ গুণ কীৰ্তন, এইখিনিক যদি আমি কৰিবলৈ পাইছোঁ, এয়াই শ্ৰেষ্ঠ কৃষ্ণ প্ৰাপ্তি। ইয়াৰ পাছত গীতাৰ দ্বাদশ যুগত দিছে কি? ভক্তি যুগ। কি পালোঁ? বাপ দুজনে সমাপ্তিলৈকে এতিয়া পাঠ কৰক, আমি অকণমান জিৰণি ল'ম। ইয়াৰ পাছৰখিনি আপোনালোকে দিয়া সময়ৰ ওপৰত ভিত্তি কৰি যদি দ্বাদশ যুগৰ পৰা অষ্টাদশ যুগলৈকে যদি ব্যাখ্যা কৰিব লগা হয়, তেতিয়াহ'লে আমি কৰিবলৈ যত্ন কৰিম। আৰু বোলে নহয় সামৰি দিব লাগে, তেতিয়াহ'লে গীতাৰতো অন্ত নাই। গীতা অনন্ত বস্তু, হয়নে? আমি অষ্টাদশলৈকে কৰিলেও সি আকৌ প্ৰথমৰ পৰাই আৰম্ভ কৰিব লাগিব। ইয়াৰ কোনো সমাপ্তি নাই, ইয়াৰ কোনো শেষ নাই। সেইটো কাৰণে যদি সময় কম হয়, তেতিয়াহ'লে আমি আকৌ অনুষ্ঠানত ব্যাখ্যাৰ আসন গ্ৰহণ হয়তো নকৰিম। যদি সময় হয়, তেতিয়াহ'লে বহিম। যিহেতু 1টা বাজিবলৈ মাত্ৰ 10 মিনিট সময় আছে। কওক, কিবা আছিলে নেকি আপোনালোকৰ? অর্জুন